আজি আমাৰ এই বিশেষ অনুষ্ঠান সঁচা কথা বেয়া নাপাব এই অনুষ্ঠানলৈ আমি দুজন অতিথি আমন্ত্ৰণ কৰি আনিছোঁ প্ৰথমগৰাকী হ'ল ইমতিয়াজ ৰহমান হাজৰিকা তেখেত সেক্ৰেটাৰী জেনেৰেল অল আসাম ইণ্ডিজিনাছ মুছলিম হিষ্টৰিকেল এণ্ড ৰিচাৰ্চ ফাউণ্ডেশ্যন তেখেত সেক্ৰেটাৰী জেনেৰেল আৰু আমাৰ লগত আৰু এজন ব্যক্তি আহিছে আমাৰ মঞ্চত আলোচনা কৰিবৰ কাৰণে তেওঁ হৈছে সদৌ অসম গৰিয়া যুৱ ছাত্ৰ পৰিষদৰ যুটীয়া সাধাৰণ সম্পাদক ইব্ৰাহিম আলী আমি যিটো অনুষ্ঠান আপোনালোকক আমন্ত্ৰণ কৰিছোঁ সেই অনুষ্ঠানটোৰ নাম হৈছে সঁচা কথা বেয়া নাপাব মই পুনৰবাৰ কৈছোঁ সঁচা কথা বেয়া নাপাব এই অনুষ্ঠানটোত আমি আচলতে কিছু সঁচা কথা পৰিৱেশন কৰোঁ সেই সঁচা কথা বহুতৰ কাৰণে কেতিয়াবা সহ্যকৰ নহয় কিন্তু যিবিলাক কথা আমি পৰিৱেশন কৰোঁ সেইবিলাক সম্পূৰ্ণ তথ্যভিত্তিক আৰু যুক্তিনিষ্ঠ কথা আমি যথাসম্ভৱ পৰিৱেশন কৰোঁ যাতে ই কাৰো অন্তৰত আঘাত নকৰে কিন্তু বাস্তৱত কেতিয়াবা সাংবাদিকতাৰ এই যি পৰিক্ৰমা বহুত কথা পাতিব লগা হয় যিবিলাক অপ্ৰিয় সত্য আৰু যিখিনি কথা নকলেও নহয় আৰু সেইখিনি হয় আমাৰ সমাজৰ ৰুহ বাস্তৱ সেই এনেবোৰ কথা পাতিবৰ কাৰণে এই অনুষ্ঠানটো হৈছে সঁচা কথা বেয়া নাপাব আৰু সেই অনুষ্ঠানলৈ আমি এই দুইজন অতিথিকেই এই মুহূৰ্তত আমন্ত্ৰণ জনালোঁ আমাৰ আজি মূল বিষয়টো হৈছে কি অসমত থলুৱা খিলঞ্জীয়া মুছলমান কিমান সুৰক্ষিত কংগ্ৰেছ দল বিজেপি দল যি ৰাজনৈতিক দলেই নকওক কিয় এই থলুৱা খিলঞ্জীয়া মুছলমানসকলক কিন্তু কোনেও যিদৰে গুৰুত্ব দিব লাগিছিলে দিয়া নাই এইসকল সদায় উপেক্ষিত সংখ্যালঘুৰ নামত যি এখন পলিটিকেল কাৰ্ড ব্যৱহাৰ কৰা হয় তাতো তেওঁলোক উপেক্ষিত কাৰণ এওঁলোকৰ জনগোষ্ঠীয় যিটো সংখ্যা ডেমোগ্ৰাফিক যিটো পেটাৰ্ণ আছিলে সেইটো নিচেই নগণ্য তেওঁলোক কেতিয়াও কোনো নিৰ্বাচনতেই ভোটিং ফেক্টৰ হ'ব নোৱাৰে আৰু সেইকাৰণে তেওঁলোকক কেতিয়াও সেই মৰ্যাদা দিয়া নহয় যিটো অন্যান্য সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকলক দিয়া হয় গতিকে এই যে শেহতীয়াভাৱে বিজেপি দলে যোৱা নিৰ্বাচনৰ আগমুহূৰ্তত সংখ্যালঘুসকলক বিশেষকৈ অসমীয়া খিলঞ্জীয়া মুছলমানসকলক বহুত প্ৰতিশ্ৰুতি দিছিল জনজাতীয় মৰ্যাদা দিয়াৰ কথা কৈছিলে মানে এটা নিগোষ্ঠীয় মৰ্যাদা দিয়াৰ কথা কৈছিলে বিভিন্ন ধৰণৰ সাংবিধানিক সুৰক্ষা কৱচ দিয়াৰ কথা কৈছিলে কিন্তু কালক্ৰমত সেয়া ফুটুকাৰ ফেন হ'ল আৰু এই ক্ষেত্ৰত বিজেপি দলৰ গোটেই সংখ্যালঘু কোষৰ যি মূল গুৰিধৰোঁতা আছিলে সেয়া আছিল মমিনুল আৱাল তেখেতে বিভিন্ন ধৰণে এই কথাবিলাকৰ নেতৃত্ব লৈছিলে কিন্তু এটা ৰহস্যজনক কাৰণত এই বিষয়বিলাক বিজেপিৰ যি মূল প্লেটফৰ্মৰ পৰা অদৃশ্য হৈ পৰিল শেহতীয়াভাৱে মমিনুল আৱাল ডাঙৰীয়াই এখন সংবাদমেলযোগে কৈছিল যে তেওঁ লোকপিয়ল আৰম্ভ কৰিব অসমীয়া খিলঞ্জীয়া মুছলমানৰ লোকপিয়ল আৰম্ভ কৰিব এই লৈ বিভিন্ন ফেচবুকৰ পৰা আৰম্ভ কৰি ছ'চিয়েল মিডিয়াত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল যে লোকপিয়ল আৰম্ভ কৰিবৰ কাৰণে মমিনুল আৱালৰ কিবা অধিকাৰ আছে নে নাই বিভিন্ন সংবাদ মাধ্যম বিভিন্ন ব্যক্তিয়ে আমাক জনাইছিল যে লোকপিয়ল কৰাটো এটা যিটো আমাৰ চেঞ্চাছ কমিশ্যনৰ নিজৰ এখতিয়াৰৰ ভিতৰত পৰে ইয়াত কোনো বেচৰকাৰী সংগঠনে লোকপিয়ল কৰিব নোৱাৰে এনে এক পৰিপ্ৰেক্ষিতত গোটেই বিষয়টো আলোচনা কৰিবৰ কাৰণে আমি ইমতিয়াজ ৰহমান হাজৰিকা ডাঙৰীয়া আৰু ইব্ৰাহিম আলী ডাঙৰীয়াক ইয়ালৈ আমন্ত্ৰণ কৰিলোঁ মোৰ প্ৰথম প্ৰশ্নটো হৈছে ইমতিয়াজ ৰহমান হাজৰিকা ডাঙৰীয়ালৈ যে জনগোষ্ঠীয় এই যিটো তেখেতসকলৰ যিটো সমন্বয় পৰিষদ যিটো আছে তেখেতৰ যিটো অৰ্গেনাইজেশ্যন তেওঁলোকে যি লোকপিয়লৰ কথাটো কৈছে সেই লোকপিয়লটো বাস্তৱত কিমান যুক্তিসংগত আৰু সাংবিধানিক কওক আপোনাকে সুধিছোঁ আমি প্ৰথমতে চৰকাৰক আমি ৰিকুৱেষ্ট কৰিব পাৰোঁ চৰকাৰে কনচাৰ্ণ ডিপাৰ্টমেণ্টক ৰিকুৱেষ্ট কৰিব এইটো কোনো জনগোষ্ঠীয় সংগঠনে এই কাম কৰিব পাৰিব বুলি মোৰ মনত নধৰে জোৰ জবৰদস্তি কৰিব পাৰিব কিন্তু এইটো ফেইল হ'ব আৰু এইটো আমি চৰকাৰৰ হাততে এৰি দিয়াটো আমাৰ উচিত হ'ব হয় কিন্তু তেওঁ যে ক'লে আমি চেঞ্চাছ কৰিব পাৰিম এই কথা আপুনি কি ক'ব বিচাৰিছে প্ৰথম কথা হুইচ মমিনুল আৱাল মই প্ৰশ্ন সুধিব খুজিছোঁ মমিনুল আৱাল কোন হয় তেওঁ বিগত কালচোৱাত 5টা বছৰে বিজেপি চৰকাৰ থাকিল চৰকাৰ চলি থকা সময়ছোৱাখিনিত মমিনুল আৱাল সংখ্যালঘু উন্নয়ন বৰ্ডৰ অধ্যক্ষ হৈ আছিল সেই সময়ছোৱাত মমিনুল আৱালে কিয় মানে এই গৰিয়া মৰিয়া দেশী মাইমেল জুলহাসকলৰ বাবে অকণমানো চিন্তা নকৰিলে তাৰ উপৰি মমিনুল আৱালে তেওঁ ভালকৈ জানে সংখ্যালঘু
উন্নয়ন সংখ্যালঘু বিভাগৰ মন্ত্ৰী মাননীয় ৰঞ্জিত দত্ত ডাঙৰীয়া মানে নেতৃত্বত আমাৰ খিলঞ্জীয়া অসমীয়া খিলঞ্জীয়া মুছলিমৰ সংগঠনৰ সকলো সংগঠনে মিলি এখন কেইবাখনো সভা আমি মানে এটেণ্ড কৰিলোঁ। সেই সভাত তেওঁলোকে যিবিলাক প্ৰতিশ্ৰুতি দিছিলে সেই প্ৰতিশ্ৰুতিবোৰ জানো পূৰণ কৰিলে, কিন্তু আজি তেওঁ চৰকাৰ চেঞ্জ হৈ গ'ল, নিৰ্বাচন হৈ গ'ল, এই মুহূৰ্তত তেওঁ চেঞ্চাছ কৰাৰ কথা কৈ আছে। কি মানে নিৰ্লজ্জৰ কাণ্ড কৰি আছে। আচলতে মই এটা কথা ক'ব বিচাৰোঁ আপোনালোকৰ মাধ্যমযোগে, মমিনুল আউল ডাঙৰীয়া যদি মোৰ এই কথাখিনি শুনি আছে আপুনি অলপমান ভালকৈ শুনিব। আপোনাৰ যদি লাজ আছে আচলতে দ্বিতীয়বাৰ এনেকুৱা ধৰণৰ কথা কোৱাৰ আগত মানে 10 বাৰ ভাবিব আপুনি। কি কাৰণত কৈছোঁ জানেনে নাই মমিনুল আউল ডাঙৰীয়া? আপুনি ভুৱা প্ৰতিশ্ৰুতিৰে কেইবাটাও ভুৱা প্ৰতিশ্ৰুতি দিলে। গৰিয়া যুৱ ছাত্ৰ পৰিষদ মনত আছে নহয় আপোনাৰ? গৰিয়া যুৱ ছাত্ৰ পৰিষদে আপোনাৰ ওপৰত ভুৱা মানে বিজ্ঞাপনৰ এগেইনষ্টত আমি কেছো তৰিছোঁ। আপুনি গৰিয়া মৰিয়া দেশীসকলক লৈ পেলাই আপুনি যি ৰাজনীতি কৰি আছে এই ৰাজনীতি বন্ধ কৰক আপুনি অতি সোনকালে। আমি অসমত ভাৰতীয় সংবিধানে সকলো মানুহক যি ভাৰতীয় নাগৰিক হিচাপে মানে আপোনাৰ চিহ্নিত কৰিছে বা স্বীকৃতি দিছে, তেনেকুৱা স্থলত আপুনি আমাৰ সকলো জনগোষ্ঠীৰ মাজত তাৰমানে বিভেদকামীৰ যি ৰাজনীতি কৰি আছে এই ৰাজনীতি আপুনি অতি শীঘ্ৰে বন্ধ কৰক। কাৰণ আপুনি গৰিয়া জনগোষ্ঠী মৰিয়া জনগোষ্ঠীৰ নাম লৈ মিয়াসকলক গালি পৰাৰ অধিকাৰ আপোনাৰ নাই। তেওঁলোককো ভাৰতীয় সংবিধানে অধিকাৰ দিছে, তেওঁলোকো একোজন ভাৰতীয় নাগৰিক হয়। মই অবৈধ নাগৰিকখিনিৰ কথা ক'ব জনাই, কোনোবা যদি অবৈধ আছে আপোনালোকে চিহ্নিত কৰি আপোনালোকৰ চৰকাৰৰ ৰুলিং চৰকাৰৰ আপোনালোকে একোজন নেতৃত্ব, তো আপোনালোকে তেওঁলোকক চিহ্নিত কৰি বাংলাদেশলৈ পঠিয়াই, পাকিস্তানলৈ পঠিয়াই, ক'ৰবালৈ পঠিয়াই আমাৰ আপত্তি নাই, ক'বলগীয়া নাই। কিন্তু যিসমূহ ইয়াতে ভাৰতীয় নাগৰিক ইয়াতে বসবাস কৰি আছে তেওঁলোকে সকলোৱে ভাতৃত্ববোধেৰে আমাৰ অসমখন শান্তিপূৰ্ণভাৱে চলোৱাৰ যি মানে প্ৰয়াস চলাই আছে, তেনেকুৱা স্থলত আপুনি যি বিবাদকামী ৰাজনীতি আপোনালোকে কৰি আছে এই ৰাজনীতি অতি সোনকালে বন্ধ কৰক। অসমখন বিভাজন কৰি আপোনালোকে কিমান মানে ৰাজনীতি কৰিব আৰু আপোনালোকে এই ৰাজনীতিৰ জৰিয়তে আমাৰ সকলো জাতি জনগোষ্ঠী সম্পূৰ্ণ মানে পাৰ্টকৈ ভাঙি চুৰমাৰ হ'ল। আমি যি মানে একতাৰ সমন্বয়তাৰ যি এনাজৰীডাল আমি শক্তিশালী কৰাৰ কথা চিন্তা কৰোঁ, যিখন চৰকাৰৰ মুখ্যমন্ত্ৰীয়ে বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ সকলো জাতি জনগোষ্ঠীৰ কথা কয়, সেইখন চৰকাৰৰ সেই দলৰ সংখ্যালঘু উন্নয়ন বোৰ্ডৰ অধ্যক্ষ মানে সন্মানীয় পদবী এটা থাকি তেওঁ ভুৱা মানে বিজ্ঞাপন দি, তেওঁ ভুৱা প্ৰতিশ্ৰুতি দি, তেওঁ জনগোষ্ঠীসকলক ভাগ ভাগ কৰাৰ যি ষড়যন্ত্ৰ কৰে, এই ধৰণৰ মানে কথা কোৱা এজন কাল্পিত এই মোৰ হিচাপত তাৰমানে চৰকাৰে কোনো ধৰণৰ এনেকুৱা অধ্যক্ষ পথৰ পদবী দিয়াটো গ্ৰহণযোগ্য নহয় বুলি ভাবোঁ। আপুনি এই কাল্পিত শব্দটো অকণ বেয়া দেখি আচলতে তেখেতে কাল্পিত বুলি ক'ব লগা বাধ্য এইকাৰণে হৈছে তেওঁ আমাৰ মানে জনগোষ্ঠী যিয়ে মানে আমাৰ সহজ সৰল যি জনগোষ্ঠীয় লোকসকল আছে এইসকলক লৈ তেওঁ ডাঙৰ ৰাজনীতি কৰি আছে। কাৰণ চাওক, ট্ৰেক্টৰ, চিলাই মেচিন, গাড়ী আদি দিম বুলি কয় তেওঁ ভুৱা বিজ্ঞাপন দিছিলে। তেওঁৰ সেই জৰিয়তে তেওঁ কি কৰিছে মানে হাজাৰ হাজাৰ মানুহৰ আবেদন সংখ্যালঘু উন্নয়ন বোৰ্ডত জমা হৈছে। সেইসকল সহজ সৰল মানুহৰ টকাবিলাক জনাই জানো? সেই টকাবিলাক ক'ৰ পৰা আহিছে? সৰ্বসাধাৰণ মানুহক সেই যে আপোনাৰ আবেদন কৰাতে যিখিনি খৰচ হৈছে ক'ৰবাৰ পৰা আহি আপোনাৰ সেই আবেদন অফিচলৈ দিব লগা হৈছে, সেই মানুহবিলাকক মানে যি শোষণ লুণ্ঠন চলোৱা হৈছে, এই শোষণ লুণ্ঠন চলোৱা মানুহজনক কাল্পিত বুলি নকয়, আপুনি কি বুলি ক'ব? সেইখিনি কথা কওক আপুনি। বাৰু আপুনি বিভেদকামী বুলি ক'লে মই এইটো বুজি নাপালোঁ, কাৰণ তেখেতেতো মানে কোনো বিভেদ কৰিবলৈ যোৱা নাই। তেখেতে মানে অসমৰ থলুৱা খিলঞ্জীয়া, আমি তেখেতৰ ভাৰ্চনটো কৈছোঁ, আমি তেখেতক যিদৰে বিভিন্ন প্ৰেছ মিটত তেখেতক দেখিছোঁ, তেখেতে কৈছে যে আমি অসমৰ খিলঞ্জীয়া থলুৱা মুছলমানৰ কাৰণে কাম কৰিব গৈছোঁ। ইয়াত বিভেদকামী শব্দটো আহিল ক'ৰ পৰা? তেওঁ থলুৱা মুছলমানৰ কথা ক'বলৈ গৈ পেলাই মিয়াসকলক গালি পাৰিব কিয় গৈছে? তেওঁ গৰিয়াসকলৰ নাম লৈ
তেওঁ গৰিয়া জনগোষ্ঠীক তেওঁ মানে যিসকল অনুপ্ৰৱেশকাৰী তেখেতসকলৰ কথাই ক'বলৈ তেখেতে গৈছে তেওঁ অনুপ্ৰৱেশকাৰীৰ কথা কওক, মোৰ ক'বলগীয়া নাই। তেওঁ মিয়াসকলক কৈ পেলাই কথা ক'বলগীয়া, আৰু যদি কিবা কাৰণত অনুপ্ৰৱেশকাৰী বুলি মানে প্ৰৱচিত যদি কোনোবা মানে মানুহ আছে, তেওঁলোকে চৰকাৰত থকা মানুহ, তেওঁলোকে পৰিচিত। মানে তেখেতে যিটো ক'ব বিচাৰে সেইটো হ'ল বংগমূলীয় শব্দটো তেখেতে ব্যৱহাৰ কৰে, যে বংগমূলীয় মুছলমান শব্দ ব্যৱহাৰ কৰে। আৰু আপোনাৰ মানে যিখিনি বাকীখিনি তেখেতে ক'ব বিচাৰে যে এয়া আমাৰ অসমৰ খিলঞ্জীয়া, কথাটো সিমানেই। তাৰমানে বংগমূলীয় কোৱাত আপোনাৰ কিয় আপত্তি থাকিল? মোৰ আপত্তি নাই, মোৰ ক'বলগীয়া আপত্তি নাই, কিন্তু তেওঁ কথাখিনি কি ক'বলৈ গৈছে সেইটো এটা কথা চিন্তা কৰিব লাগিব। তেওঁ ক'বলৈ গৈছে যে গৰিয়া জনগোষ্ঠীৰ কথা, কিন্তু গৰিয়া জনগোষ্ঠীৰ ভাল কথাখিনি তেওঁ মানে গৰিয়া জনগোষ্ঠীৰ হকে ক'বলৈ গৈ তেওঁ আনক গালি পাৰি তাৰমানে আমাক শত্ৰুতা কৰাৰ ব্যৱস্থা এটা কৰিছে। তেওঁ আমাক শত্ৰুতা কৰাৰ ব্যৱস্থা কৰিব নালাগে। আৰু আজিলৈ তেওঁ কোনো গৰিয়া মৰিয়া দেখি খিলঞ্জীয়া অসমীয়া মুছলমানৰ হৈ কোনো এটা মানে মানে হিতৰ কাম আজিলৈ কৰা নাই। বৰঞ্চ তেওঁ গৰিয়া মৰিয়া দেখি মাইমেল জুলহাসকলৰ নাম লৈ তেওঁ দালালি কৰিছে। মই দালালি শব্দ এটা ব্যৱহাৰ কৰিছে, তেওঁ আচলতে দালালি কৰিছে। তেওঁ বেলেগ একো কৰা নাই, কাৰণ আমাক বিভ্ৰান্ত কৰিছে। বিভ্ৰান্ত কৰাৰ বাবে একো কৰা নাই। তেওঁ চৰকাৰত থকা দিনকেইটালৈ তেওঁ বাচিব পাৰিব। কেছ দিয়া হৈছে, সেই কেছটো নিশ্চিতভাৱে এদিন হ'লে এদিন ওলাব। কোনে কোন কেছ দিছিলে বাৰু? সদৌ অসম গৰিয়া যুৱ ছাত্ৰ পৰিষদৰ 2019 আমি মানে দিছপুৰ থানাত কেছ ৰুজু কৰা হৈছে। আপোনাৰ 1004/2019। গতিকে কেছ দিয়া আছে। তেওঁ চৰকাৰ চলি থকা সময়ছোৱাখিনি বাচিব পাৰিব। চৰকাৰ সদায় ভাল দিনে হেৰি নকৰিব, বেয়া দিনো আহিব। আপোনাৰ মনত ৰাখিব মুমিন লাল ডাঙৰীয়া, কিমান মানুহক বিভ্ৰান্ত কৰিব আৰু আপুনি কিমান মানুহক মানে আপোনাৰ এই আপোনাৰ প্ৰৰোচনামূলক। আপুনি শিলাদিত্য সত্যৰঞ্জন বৰাৰ উদ্ধত নহয়, আপুনি একেই মানে আপোনাৰ শিলাদিত্য যি মানুহ আপুনি সেই একেটাই। আপুনি জনগোষ্ঠীৰ নাম নক'ব। সত্যৰঞ্জন বৰুৱাই যি কাম কৰি আছে, বৰাই যি কাম কৰি আছে, শিলাদিত্য যি কাম কৰি আছে, আপুনি সেয়াই কৰি আছে। ইয়াত যিখন মাইনৰিটি স্কলাৰশ্বিপ কেলেংকাৰীত জড়িত ৰাজীৱ মমিনুল, বিস্ফোৰক বিধায়ক আনোৱাৰ, এই বস্তুটো কি বস্তুটো আচলতে? এইটো আপোনাক কিবা নলেজ আছে নেকি? যিটো পেপাৰ কাৰ্ড আমি অলপতে দেখুৱালোঁ, অলপতে আমি পেপাৰ কাৰ্ডটো আগৰবাৰ দেখুৱাবলৈ কৈছোঁ। এই এটা পেপাৰ কাৰ্ডটো দেখুৱাইছিলোঁ, আমি অলপ পিছত দেখুৱাম বাৰু এইটো। হয়, কি আমি বিভিন্ন আমি হয় আপোনাৰ ছ'চিয়েল মিডিয়াত যিবিলাক ৰিয়েকশ্যন হয় সেইবিলাক দেখাইছোঁ। মমিনুল আৱালক ছ'চিয়েল মিডিয়াত ইমান কঠোৰভাৱে সমালোচনাৰ কাৰণটো কি হ'ল? নাই, মুমিন লালে সমালোচনা মানে কি, তেওঁ কিছুমান কাম সমালোচনা কৰে, মানে এই কাৰণতে কৰে, তেওঁ প্ৰচাৰত আহিবৰ কাৰণত কিছুমান সমালোচনা কৰে। এতিয়া কথা এটা কৈছোঁ আপোনাৰ, তেওঁ যদি কিছুমান প্ৰচাৰত আনিবৰ কাৰণত তেওঁ নকৰিবলগীয়া কামটো কৰিবলৈ গৈ আছে। আচলতে তেওঁ সেই তাৰ জৰিয়তে আমাৰ মানুহখিনিৰ যে আমাৰ মানে যি মানে শংকৰ আজানৰ যি ঐক্যবদ্ধতাৰ যি এনাজৰীডাল আছিল, সেই এনাজৰীডাল মমিনুল আৱাল, সত্যৰঞ্জন বৰা, শিলাদিত্যৰ দৰে মানুহবিলাকে আমাৰ এই এনাজৰীডাল ভঙাৰ যি প্ৰয়াস মানে ভঙাৰ যি চেষ্টা কৰি আছে, এই চেষ্টাত আচলতে আপোনাৰ কিছু পৰিমাণে তেওঁলোকে সফল হোৱাৰ দিশে আজি মানে বাতাবৰণে কৈ আছে। কিন্তু স্কলাৰশ্বিপ কেলেংকাৰী বুলি যিটো কৈছে, এইটো তেওঁ কিবা স্কলাৰশ্বিপ কেলেংকাৰীত জড়িত থকা কথা আপোনাক গম পায় নেকি? যিটো আমি বাতৰি কাকতত দেখাইছোঁ আপোনাক। হয়, স্কলাৰশ্বিপ কেলেংকাৰীতো বহুতখিনি কিবা কিবি আমাৰ ওলাইছিলে। মই খুব এটা মই পাহৰিছোঁ এতিয়া। আপুনি কিবা জানে নেকি? আমি বাতৰি কাকতৰ পৰা আমি গম পাইছিলোঁ, মিডিয়াৰ পৰা গম পাইছিলোঁ যে 500 কোটি টকাৰ তাত খেলি মেলি এটা হৈছে। আৰু সেই সময়তে মানে অধ্যক্ষজনে, এই মমিনুল আৱাল নে কি নাম, তেখেতে নিজকে ধোঁৱা তুলসীৰ পাত দেখাব গৈ পেলাই তেওঁ কিবা কেছ দিছিলে, হেৰি কৰিছিল। কিন্তু এইটোত অলপ ভালকৈ তদন্ত হ'ব লাগে বুলি মই ভাবোঁ। হয়, তাৰমানে বিধায়কগৰাকীৰ যিটো অভিযোগ আছিলে সেইটো আপুনি না কৰিব নোৱাৰে? তাৰমানে সেইটো না কৰিব নোৱাৰোঁ, এজন বিধানসভাৰ বিধায়কে কৈছে। হয় হয় হয়। এতিয়া আমি অন্য এটা বিষয়লৈ আহিব বিচাৰিছোঁ। তেখেতে কৈছিলে যে মাইনৰিটি ডেভেলপমেণ্ট বৰ্ড, যিখন বৰ্ড আছে মাইনৰিটি ডেভেলপমেণ্ট বৰ্ড, এই বৰ্ডখন অকল মুছলমান মানুহেই নহয়, তাত খ্ৰীষ্টান ধৰ্মী, জৈন ধৰ্ম বা অন্যান্য ধৰ্মৰ মানুহ তাত আছে, বৌদ্ধ ধৰ্মৰ মানুহ আছে। গতিকে এই যে যিটো চেঞ্চাছৰ কথা কৈছিলে, সেইসকলে অকল আপোনালোকৰ যিটো ধাৰণা, ই অকল অসমৰ ইছলাম ধৰ্মী লোকসকলৰ মাজতে আবদ্ধ থাকিব নে অন্য ধৰ্মৰ মানুহৰ মাজত? মোৰ যিখিনি নলেজ মই গম পাওঁতে, আমাৰ আমিনুল হক লস্কৰ নেকি আমাৰ এতিয়া ডেপুটি স্পীকাৰ, তেওঁ বৰাকৰ খিলঞ্জীয়া। তেওঁলোকে লস্কৰ, বৰভূঞা এই লোকসকলৰ জৰীপৰ কাৰণে বিধানসভাত আইন পাছ কৰাইছে তেওঁলোকে। কিন্তু আমাৰ হয়তো আইনখন পাছ হোৱা নাই, আমাৰ মুখেৰে কৈ আছে কথাখিনি। এখন বিধানসভাত পাছ হ'ব লাগিব।
পাছ হৈ এইটো কনচাৰ্ণ ডিপাৰ্টমেণ্টত যাব লাগিব এইটো নিজে গাৰ বল দি ইমান ডাঙৰ বস্তু এটা কোনেও কৰিব নোৱাৰে আৰু মাইনৰিটি বৰ্ডখনৰ কথা হৈছে কি মাইনৰিটি বৰ্ডখনত আমি মাইনৰিটি মানুহ তাত জৈনো থাকিব পাৰে তাত অসমীয়া শিখো থাকিব পাৰে বৌদ্ধিষ্টো থাকিব পাৰে আৰু খিলঞ্জীয়া মুছলমানৰ থাকিব কিন্তু এবাৰ মই দাবী কৰিছিলোঁ যে এইটো সভাপতিটো জৈন মানুহক দিয়া হওক কিন্তু এইটো কথাটো গুৰুত্ব দিয়া নহ'ল আৰু মুমিনুল আউলক সেই সময়ত বৰ্ডৰ অধ্যক্ষ পদত কিছু মোৰো অৰিহণা আছে হয়তো তেওঁ হয়তো অস্বীকাৰ নকৰিব কিন্তু এতিয়া তেওঁ এনেকুৱা এটা পৰ্যায়ত গুচি গ'ল তেওঁ এটা মানুহ হৈ থকা নাই তেওঁৰ ৰাজনীতিও নাজানে তেওঁ এতিয়া তেওঁক খালি টকা লাগে আৰু ক্ষমতা লাগে তেওঁ আচল ৰাজনীতি হ'বলৈ হ'লে তেওঁ সকলোকে আঁকোৱালি ল'ব জানিব লাগিব তেওঁ কিন্তু মানুহখিনিক ধৰি ৰাখিব পৰা নাই তেওঁ এটা বিভেদৰ ৰাজনীতি কৰি আছে আৰু বিভেদৰ ৰাজনীতি কিমান দিন কৰিব মানুহখিনি তেওঁ আচলতে এনেকুৱা ফাঁকি আপোনালোকে আপোনাৰ মনত আছে নিশ্চয় ৰাম জন্মভূমি অযোধ্যাৰ যেতিয়া মানে ৰাম মন্দিৰ ঘোষণা হ'ল ৰাম মন্দিৰ বনোৱাৰ যিটো মানে হেৰি ওলাইছিলে মানে কথা ওলাইছিলে সেই সময়ত মুমিনুল আউলে 5 লাখ টকা ডনেশ্যন দিম বুলি কৈছিল দিলে নেকি আপোনাৰ কথাখিনি আপোনাৰ চাবচোন আপোনাৰ তেওঁ দিলে নেকি তেওঁ যিটো দিলে তেওঁ নিশ্চিতভাৱে তেওঁ মানে সংবাদ মাধ্যমৰ আগত গালেহেঁতেন তেওঁৰ এজন চেলা আমাৰ মানে এটা সংগঠনৰে মানে তেওঁৰ নাম বাৰু নলওঁ মই তেওঁৰ নাম লৈ পেলাই মই পাব্লিছ কৰিব বিচৰা নাই তেওঁ 1 লাখ টকা দিম বুলি কৈছিলে কিন্তু তেওঁ দিলে নেকি এই কথাখিনি আজি ৰাজহুৱা কৰিব লাগে আজি অকল খিলঞ্জীয়া অসমীয়া মুছলমানক ঠগাই নহয় গোটেই অসমীয়া জাতিটো গোটেই মানে ভাৰতবৰ্ষৰ মানুহক ঠগাৰ মানে এটা মানে তেওঁ মানে মিছলীয়া এইটো প্ৰমাণ হৈ আহিছে বিভিন্ন কথাত তেওঁ আচলতে একেবাৰে সৰ্বোচ্চ মিছলীয়াৰ মানে ঊৰ্ধত গৈছে তেওঁ ওপৰত গৈছে তাৰমানে মিছলীয়া আপোনালোকে যে কৈছে তেখেতে সঁচাকৈ মিছা কথা কৈছিল নে এইবিলাক মানে আপোনাৰ নিশ্চিত প্ৰত্যেকটো কথাই মিছাই কৈ আছে কোনটো কৰিব বোলে তেওঁক আমি দায়িত্ব দিছিলোঁ খিলঞ্জীয়া মুছলমানৰ আমাৰ এটা ইণ্টেলেকচুৱেল গ্ৰুপ আছে আমি মুমিনুল আউলক আমি ভাবিছিলোঁ যে তেওঁ বিজেপিৰ ভিতৰৰ মানুহ RSSৰ তেওঁ ভিতৰৰ মানুহ শাসনাধিষ্ঠ দলটোৰ আমি তেওঁক আগবঢ়াই দিছিলোঁ গৈ আমি দেখিলোঁ আমাৰ খিলঞ্জীয়া মুছলিম মুভমেণ্টটোত কিন্তু মুমিনুল আউল নাছিলে কোনোদিনে হঠাতে ওলাই গ'ল তাত দেখিলোঁ যে বিজেপিত আছে আমি চবে আলোচনা কৰিলোঁ যে তেওঁ কিছু দেখিলোঁ যে তেওঁ সেইবিলাক কাম কৰিব নোৱাৰে আজি চাওক আজি আমাৰ ৱাকাফ বৰ্ডখন নাই আজি মাইনৰিটি কমিশ্যনখন নাই আজি আমাৰ হজ কমিটিৰ চেয়াৰমেন নাই আজি মূল বস্তুকেইটাৰ সভাপতি কেইজনেই আমাৰ নাই আজি মানে ব্যুৰ'ক্ৰেচি চলাই আছে বা হেৰি কৰিছে কিন্তু আমাৰ গোটেই মুছলমান সমাজখনেই ক্ষুব্ধ হৈ পৰিছে এই কথাটোত অকল খিলঞ্জীয়া মুছলমানেই নহয় বৃহত্তৰ মুছলমান সমাজখনে আপুনি কি কয় হাস্যকৰ কথা মই এটা কথা মই পাহৰিব পৰা নাই তেওঁ বোলে চাৰ্টিফিকেট এখন দিবহে মানে আপোনাৰ মানে চেঞ্চাছ কৰি চাৰ্টিফিকেট দিব সেইখনৰ ভেলু কি তেওঁ মোক ক'ব লাগিব তেওঁ ৰাইজক কওক তেওঁ দিয়া চাৰ্টিফিকেটখনৰ ভেলু কি হ'ব তেওঁ 5টা সংগঠন মিলাই কিবা জনজাতীয় জনগোষ্ঠীয় সমন্বয় পৰিষদ কিবা এটা বনাইছে তেওঁৰ লগত থকা পিছে ঘূৰি ফুৰা কেইজনমান মানে চেলা বুলিও ভুল নহয় সেই কেইজনমানক লৈ পেলাই এটা মানে তেওঁ গ্ৰুপ বনাইছে সেই 5টা সংগঠনক লৈ কিয় গোটেইবিলাক সংগঠনক লৈ পেলাই আপুনি কৰিলে কি অসুবিধা হ'লহেঁতেন আজি যোৱা সেই চাকি দাসত যিখন 2019ত মিটিং হৈছিলে সেইখন মিটিঙৰ পিছত সদৌ অসম গৰিয়া যুৱ ছাত্ৰ পৰিষদক মিটিঙত মতাৰ কাৰণে আপোনাৰ সাহস কিয় নহ'ল মই পোনপটীয়াকৈ মুমিনুল আউলক প্ৰশ্ন কৰিছোঁ আপুনি 2019ত চাকি দাসত মিটিংখন কৰাৰ পিছত তাৰে পিছত সদৌ অসম গৰিয়া যুৱ ছাত্ৰ পৰিষদক মাতাৰ আপোনাৰ সৎ সাহস কিয় নুজুৰিলে সেইখিনি কথা কওক সেইদিনাখনে আপোনাক আমি প্ৰশ্ন কৰা হৈছিলে পোনপটীয়াভাৱে সেই প্ৰশ্নৰ উত্তৰ আপুনি দিব নোৱাৰিলে আৰু নিশ্চিতভাৱে মানে তাৰ আগৰ মিটিংবিলাকত আপোনাক যি প্ৰশ্ন কৰা হৈছিলে প্ৰশ্নৰ এটা উত্তৰো দিব নোৱাৰে আপুনি পলাই পত্তন দিব লগা হয় তাৰ যাৰ কাৰণত আপুনি সদৌ অসম গৰিয়া যুৱ ছাত্ৰ পৰিষদক মাতাৰ পৰা বঞ্চিত থাকে আৰু আপুনি পিছত যিখন এখন কমিটি বনালে সেই কমিটিখনতো সদৌ অসম গৰিয়া যুৱ ছাত্ৰ পৰিষদক মানে সংযোজন নকৰিলে কাৰণ সদৌ অসম গৰিয়া যুৱ ছাত্ৰ পৰিষদে সদায় মানে আপোনাৰ মানে সত্য কথাত মানে লাগি থকাৰ কাৰণত মানে সঁচা কথাই মানে তেওঁ আপোনাৰ মিছাবিলাক ধৰাৰ বাবে আপুনি মানে এই কথাৰ পৰা মানে পিছুৱাই থাকে
আপোনালোকে যিটো কৈছে এই 5টা সংগঠন কি সেই সংগঠনৰ কি গণভিত্তি নাই নেকি যে আপুনি ক'ব বিচাৰিছে ডেফিনেটলি মই কৈছোঁ গণভিত্তি নাই বুলি ক'লে ভুল নহয় কাৰণ এটা দুটা মানুহ লৈ পেলাই সংগঠন কৰি আছে এজন মানুহৰ সভাপতি সম্পাদক এজনে নিজেই সভাপতি সম্পাদক হৈ থকা সংগঠনক লৈ পেলাই তেওঁ 5টা সংগঠনৰ নাম দি পেলাই সেই সংগঠন কৰা মানে উদাহৰণ আছে কথাটো হয়নে কথাটো তেওঁ যিটো কৈছে একদম ভুল কথা নহয় প্ৰত্যেকটো সংগঠনৰ কিছু ব্যক্তি থাকে কিন্তু যিকেইটা সংগঠনৰ তেওঁ নাম লৈছে মানে সন্দেহযুক্ত বুলি মই নকওঁ কিন্তু তেওঁলোকে মানে সুবিধাবাদী কেনেধৰণৰ সুবিধাবাদী তেওঁলোকে ভাবে যে মুমিনুল লালৰ লগত থাকিলে আমি কিবা এটা কৰিব পাৰিম চলিব পাৰিম চবৰে নিজৰ নিজৰ এজেণ্ডা থাকে আপুনি সুবিধাবাদী বুলি কয় নেকি তেওঁলোকে মইতো একেবাৰে পোনচাতে কৈছোঁ সুবিধাবাদী তেওঁৰ পিছে পিছে ঘূৰিয়ে সংগঠন চলাই আছে কোনো কাম কাজ নাই কোনো কৰ্ম নকৰে তেওঁলোকে অকল মুমিনুল লালৰ পিছে পিছে ঘূৰি নিজৰ ভাতমুঠি উলিয়াই মানে খাই আছে বেলেগ একো নাই তেওঁলোক সুবিধাবাদী মই আপোনালোকৰ চেনেলৰ যোগেদি এটা কথা ক'ব বিচাৰিম 2 মে'ৰ পিছত অসমত জাৰি চৰকাৰ নহওক কিয় আমাৰ লাঞ্ছিত বঞ্চিত যি 40 লাখ খিলঞ্জীয়া মুছলমান সমগ্ৰ অসমতে আমি স্কেটাৰ্ড হৈ আছোঁ বিজেপি চৰকাৰে পূৰ্বে ঘোষণা কৰা মতে যি আমাক চেঞ্চাছৰ কথা ক'লে যাতে নতুন চৰকাৰখনে আহি পেলাই যাতে এটা ঘোষণা দিয়ক যে আমি আপোনালোকৰ চেঞ্চাছ কৰিম আজি গোটেই অসমত আমাৰ আইডেণ্টিটি ক্ৰাইচিছ হৈছে খিলঞ্জীয়া মুছলিমখিনিৰ যে আমি অসমীয়া মুছলমান আজি আমি নিজকে খিলঞ্জীয়া বুলি ক'ব লগা হৈছে অসমত এইটো এটা বহুত ডাঙৰ লজ্জাজনক কথা আৰু আমি ভাবোঁ যে আমি এটা মুভমেণ্ট এটা আমি কৰি আছোঁ ইমান দিনৰ পৰা আমি সমগ্ৰ অসমৰ অসমীয়া ৰাইজক আমি আহ্বান জনাম তেওঁলোকে আমি যিখিনি কাম কৰিবলৈ গৈ আছোঁ তাত আপোনালোকৰ আমি সহযোগিতা বিচাৰিলোঁ চেনেলৰ যোগেদি আৰু কোন ভাল বেয়া সেয়া আপোনালোকে বিচাৰ কৰিব আপোনালোকৰ আদালতত মই এই বক্তব্য ৰাখিলোঁ আচলতে এই মুমিনুল বুলি কোৱা মানুহজনক অসমৰ ৰাইজে চিনি পাব বাকী নাই তথাপিও মই মানে সকলোকে কৈছোঁ আৰু অসমৰ বৰ্তমানলৈ তাৰমানে যি মুখ্যমন্ত্ৰী হৈ আছে মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া এইজন মানুহক অনাগত দিনকেইটাত যদি আপোনাৰো চৰকাৰ হয় কাৰণ জনমত ইতিমধ্যেইটো জনতাই দিছেই জনতা জনাৰ্দন গতিকে আপোনাক দিছেই নিশ্চিতভাৱে যদি আপুনি অনাগত ভৱিষ্যতৰ 5 বছৰৰ কাৰণতে আপুনি মুখ্যমন্ত্ৰী হয় মই আপোনালোকক অনুৰোধ জনাম চৰকাৰখনক এই মুমিনুল আৱাল বুলি কোৱা যিজন ব্যক্তি যি ঠগ প্ৰবঞ্চক তেওঁৰ ঠগ প্ৰবঞ্চনাৰ বাদে অন্য কোনো এটা মানে তেওঁৰ কোনো ধৰণৰ ভিত্তি নাই সেইজন ব্যক্তিক আপোনালোকে কোনো ধৰণৰ দায়িত্ব যেতিয়া যেনে নেতে নহ'লে অন্যথা অনাগত 5 বছৰত যি আপোনাৰ মানুহখিনিয়ে ঠগ প্ৰবঞ্চনা বিগত 5 বছৰত খাই গ'লে হৈ গ'ল এই অনাগত 5 বছৰত যেতিয়া আমি মানে ঠগ প্ৰবঞ্চনাৰ বলি হ'ব নালাগে তাৰ কাৰণত মই মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া অসমৰ মানে বিগত মানে 5 বছৰে হৈ থকা বিত্তমন্ত্ৰী মহোদয় আপোনালোকক অনুৰোধ জনাম যে আপোনালোকে যাতে এই মানে এই ঠগ প্ৰবঞ্চক মানে অকল মানে আমাৰ অসমীয়া মুছলমানৰে তেওঁ মানে জাতিৰ অভিশাপ নহয় অসমীয়া মুছলমানৰে অভিশাপ নহয় সমগ্ৰ অসমীয়া জাতিৰ অভিশাপ বুলি ক'লে ভুল নহয় এইজনক যাতে কোনো দায়িত্ব নিদিয়ে তাৰ বাবে আমি মানে অসমৰ সৰ্বসাধাৰণ ৰাইজ হিচাপে মই মানে অনুৰোধ জনাইছোঁ যাতে এই ধৰণৰ মানে ঠগ প্ৰবঞ্চকক আপোনালোকে আগস্থান দি আমাৰ নিচিনা সৰ্বসাধাৰণ মানুহে মানে এই ঠগ প্ৰবঞ্চিত হৈ আপোনালোকৰ চৰকাৰখনৰ ওপৰত বা আপোনালোকৰ দলৰ ওপৰত যি মানে বিশ্বাস আৰু ভৰসা এই ভৰসা আমি হেৰাই পেলাম এইখিনি মই আপোনালোকৰ মাধ্যম যোগে মই আমাৰ বৰমূৰীয়াসকললৈ মই অনুৰোধ জনাইছোঁ আপুনি কিছু সময়ৰ আগতে এটা ভুৱা বিজ্ঞাপনৰ কথা কৈছিল এই ভুৱা বিজ্ঞাপনটো আচলতে কি আছিল আচলতে মানে ভুৱা বুলি এটা চৰকাৰী বিজ্ঞাপন য'ত চৰকাৰৰ চিলমোহৰ আছে আপুনি অশোক চক্ৰ তাত দেখিব আমাৰ মাজে মাজে দেখুৱাইছোঁ আমি অশোক চক্ৰ দিয়া হৈছে সেই এটা বিজ্ঞাপন কেনেকৈ আপোনালোকে ক'ব পাৰে যিটো ভুৱা বিজ্ঞাপন বুলি নহয় তাকেইতো আমি RTI কৰিছোঁ RTIৰ ৰিপৰ্ট আপোনালোকে দেখা পাব RTI ৰিপৰ্টটো মই আপোনালোকক মই ইতিমধ্যে যোগান ধৰিছোঁ RTI ৰিপৰ্ট মতে কোনো ধৰণৰ চৰকাৰী অনুমোদন নাছিলে আৰু চৰকাৰী অনুমোদন নথকাৰ পিছত তেওঁ এই ধৰণৰ আগতেও আৰু তাৰ আগতো দিছিলে এটা দিছিলে যাৰ কাৰণত মুমিনুল আৱালে আমাক মিটিঙত মাতিবলৈ বন্ধ কৰিলে গতিকে
সেইটোৰ কাৰণত এই মানে বিজ্ঞাপনটোৰ কাৰণত মানে মানে RTI কৰা হ'ল আৰু এই RTI ৰিপৰ্ট অনুযায়ী আমি মানে দিছপুৰ থানাত মানে RTI ৰিপৰ্টৰ ওপৰত ভিত্তি কৰি আৰু যি তেওঁ বিজ্ঞাপন দিছে আমাৰ চৰকাৰী মানে যি অহুক স্তম্ভ ব্যৱহাৰ কৰি তেওঁ বিজ্ঞাপন দিছিলে সেই বিজ্ঞাপনটোক আমি ভিত্তি কৰি মমিনুল লাৱালৰ ওপৰত আমি দিছপুৰ থানাত কেছ ৰুজু কৰিছিলোঁ আৰু সেই কেছৰ মানে ৰুজুৰ আজিলৈ মানে কোনো ধৰণৰতো মমিনুল লাৱালক কৈফত দিয়াৰ কাৰণত নামাতিলে পুলিচে কাৰণ চৰকাৰী পৃষ্ঠপোষকতাত থকা মানুহ গতিকে তেওঁক বৰ্তমানলৈ তেওঁ দিন ভাল যিহেতু তেওঁক নামাতিব কিন্তু নিশ্চিতভাৱে এটা দিন এনেকুৱা আহিব তেওঁ আদালতৰ দ্বাৰস্থ হ'বই লাগিব গতিকে তেতিয়া তেওঁ কি উত্তৰ দিব সেইদিনাখনে চোৱা যাব দেখা যাব আমি কিছু সময় পিছত সেই বিশেষ বিজ্ঞাপনটো দেখুৱাম য'ত অশোক স্তম্ভ যিটো ভাৰত চৰকাৰী যিটো চিহ্ন তাত আছিলে আৰু এই চিহ্নটোত থকা বিজ্ঞাপনটো আপুনি ভুৱা বুলি কৈছে সেইটো আপোনাৰ যিটো আপুনি ব্যাখ্যা দিছে সেইটো ব্যাখ্যা উত্তৰ হয়তো মমিনুল লাৱালে দিব পাৰিব কিয় ভুৱা নহয় ইত্যাদি তেওঁ এই কথাটো তেওঁ স্পষ্টীকৰণ লাষ্টৰ ফালে দিছে সংবাদ মাধ্যমত যে এইটো মোৰ ভুল হৈ গ'ল আৰু এই কথাটো খুব সম্ভৱতঃ ৰঞ্জিত দত্তইও তেওঁক মানে হেৰি কৰিছে মানে তেওঁক স্পষ্টীকৰণ দিব দিছিলে তেওঁক ভিতৰীয়াকৈ তেওঁক স্পষ্টীকৰণ দিব লগা হৈছে কিজানি আপুনি কিবা ক'ব পাৰে আলিয়ে ক'লে যে তেওঁলোকক মাতা নাছিলে আমাকো মাতা নাছিলে আমি যোৱাবাৰ বিজেপি চৰকাৰ অনাত আমাৰ সংগঠনৰ বহুত অৰিহণা আছে আমি 2013-14 আমি হেঙেৰাবাৰীত গৈ সৰ্বাদাৰ লগত বহুতবাৰ মিটিঙত বহিছোঁ লিলি হোটেলত মিটিং কৰিছোঁ সৰ্বাদাই আমাক কৈছিল স্পষ্টভাৱে যে অসমত আজমল CM হ'লে আমাৰ অসুবিধা হ'ব কিন্তু খিলঞ্জীয়া মুছলমান CM হ'লে আমাৰ অসুবিধা নহয় সেই মুহূৰ্তত মই লগে লগে প্ৰত্যুত্তৰ দিছিলোঁ যে কোনো অসমীয়া খিলঞ্জীয়া মুছলমানে CM হোৱাৰ সপোন নেদেখে আমাক সাংবিধানিক ৰক্ষা কৱচৰ প্ৰয়োজন হৈছে শিক্ষাৰ প্ৰয়োজন হৈছে আমাক ভাল স্বাস্থ্য লাগে এডুকেশ্যন লাগে এই কথাখিনি মই কওঁতে তেওঁ হয়ভৰ দিছিল কিন্তু মমিনুল লাৱাল ব্যক্তিজন এনেকুৱা এজন ব্যক্তি তেওঁ ভাবে বিজেপিত তেওঁ তেওঁই অকলে সব কৰিব আৰু বেলেগক তেওঁ মানে উঠিবলৈ তেওঁ নিদিয়ে আৰু মই কওঁ বিজেপিৰ সব মানুহ বেয়া নহয় বহুত ভাল মানুহ আছে দলটোত বহুত সেকুলাৰ মানুহ আছে কিন্তু আমি মমিনুলৰ নিচিনা আমি CMৰ তাত বাৰে বাৰে গৈ নাথাকো আমি কোনোবা মন্ত্ৰী পিছে আমি বাৰে বাৰে নাযাওঁ আমি কলা বেগ লৈ আমি সেক্ৰেটাৰিয়েটত আমি নাযাওঁ আমি নিজৰ ভাৱত আমি থাকো সেইকাৰণে হয়তো আমি তেল মাৰিব পৰা নাই কাৰো ওচৰ আমি হ'ব পৰা নাই যোনদিনাখনৰ পৰা আমি মানে মই শিকি ল'ম যে আমি কাবাক তেল মাৰিব লাগে কাবাৰ তাত বাৰে বাৰে যাব লাগে সেইটো দিন বাৰু পিছত আহিব কিন্তু আমি তেওঁৰ দৰে তেনেকুৱা তেলিয়া আমি নহয় আমি স্পষ্টবাদী কোনোবাই যদি ভাবে যে এওঁ হাজৰিকাই আমাৰ কাৰণে সহায় কৰিছিল আমাৰ মনত আছে তেওঁক মাতিম আৰু কোনোবাই ভাবে যে তেওঁ একো কৰা নাই বা মমিনুল লাৱালে আমাৰ সঁচা কথা ক'বলৈ ওপৰত বেয়া পায় তেনেহ'লে সেইটো তেওঁৰ কথা কিন্তু সত্য কেতিয়াও ঢাকি ৰাখিব নোৱাৰে প্ৰথম অৱস্থাত আমি সকলোৱে ভাবিছিলোঁ মমিনুল লাৱাল যিহেতু আমাৰ মানে বিজেপি দলৰ এটা মানে নেতৃত্বলৈ তেওঁ মানে চৰকাৰৰ কিবা এটা আসন পাইছে তো আমাৰ খিলঞ্জীয়া অসমীয়া মুছলমানখিনি নিশ্চিতভাৱে উপকৃত হ'ব আমি তাৰ কাৰণত বহুত কিছু কথা আমি সহ্য কৰি বহি আছিলোঁ কিন্তু পিছৰ ফালে যিটো দেখিলোঁ বাপৰে বাপ মমিনুল লাৱালে মানে এনেকুৱা কৰিবলৈ যায় মানে অতি হিন্দুত্ব দেখুৱাবলৈ গৈ অতি বিজেপি দেখুৱাবলৈ গৈ তেওঁ লকডাউনৰ সময়ছোৱাখিনিত তেওঁ কি কৰিলে যে মাদ্ৰাছা মছজিদ মানে খানা তালাচ কৰিব লাগে তেওঁ ইমান তললৈ নামি গৈছে মছজিদ মাদ্ৰাছাত তেওঁ খানা তালাচ কৰিবৰ কাৰণে তেওঁ মানে ক'বলৈ কণ্ঠাবোধ নকৰিলে মানে লাজ লাগে মানে তেওঁক মানে আচলতে মুছলমান বুলি ক'ব লাগে অসমীয়া বুলি ক'বলৈ লাজ লগা হৈছে মমিনুল লাৱালতকৈ ভাল হিন্দু মই হবিজ খাওঁ শ্মশানলৈও যাওঁ মই নিজে মুছলমান হৈ এজন নিৰামিষধাৰী মানুহ ভেজিটেৰিয়ান টোটেল ভেজিটেৰিয়ান কিন্তু সেইবিলাক কথা আমি কৈ নাথাকোঁ আমাৰ বন্ধু মহলে জানে হয় এইখিনিতে অন্য এটা কথাও তেখেতে আমি যিটো ধৰ্মৰ কথা ক'লে অতি বিজেপি বুলি আপুনি কথাটো ক'লে আমি কেইখনমান ফটো দেখুৱাইছোঁ তেখেতে পানীত ডুবিছে পানীত ডুবি পেলাই হয়তো কোনোবা ত্ৰিবেণী সংগমলৈ গৈছে হয় এইবিলাক ঘটনা এজন ইছলাম হিচাপে ইছলামৰ ধৰ্মৰ যিটো তত্ত্ব হিচাপে মই মানে ৰেডিকেলিষ্ট লাইনত কোৱা নাই এটা মানে একদম পিউৰলি আধ্যাত্মিক ধাৰণা এটাৰ পৰাই সুধিছোঁ এইবোৰ কিমান ভুল বা শুদ্ধ হৈছে আচলতে তাৰপিছত তেওঁ কৈ পেলাই মই হিন্দুত্ব ল'লোঁ তাৰপৰা তেওঁ আকৌ এতিয়া হঠাৎ আহি পেলাই তেওঁ অসমীয়া মুছলমানৰ কথা ক'বলৈ আৰম্ভ কৰিলে এই যিটো কথা হৈছে তেওঁ আচলতে আধ্যাত্মিক নহয় তেওঁ সুবিধাবাদী তেওঁ মানে এই সুবিধা ল'ব তেওঁ এই অলপ আগতে আমাৰ ইন্দ্ৰাজুলে ক'লে যে ধূৰ্তামী তেওঁ আচলতে অতি মাত্ৰা তাৰমানে তেওঁ
এই অভাৰ স্মাৰ্ট বুলি এটা শব্দ আছে নহয়, তেওঁ বেছিকৈ মানে বুদ্ধিয়ক দেখুৱাবলৈ গৈ তেওঁ মানে নিজৰ ধৰ্মৰ মানুহবিলাকক গালি দি তেওঁ তাৰমানে RSSৰ মানে বুকুৰ কুটুম হ'বলৈ গৈছে, তেওঁ বিজেপিৰ বুকুৰ কুটুম হ'বলৈ গৈছে, তেওঁ মানে নিজকে মানে এই যি আধ্যাত্মিক মানে হিন্দু ধৰ্মৰ মানে যি আধ্যাত্মিক, মই আচলতে মই নিজে যদিও ইছলাম ধৰ্মক মানে প্ৰতিনিধিত্ব কৰোঁ, প্ৰথমতে মই কওঁ মই এজন অসমীয়া, প্ৰথম মই অসমীয়া এজন, তাৰপিছত ধৰ্মটো মোৰ ব্যক্তিগত কথা। গতিকে মই ধৰ্মটো মই মুছলমানো ইছলাম ধৰ্মও মানিব পাৰোঁ, মই বৌদ্ধ ধৰ্মও মানিব পাৰোঁ, মই হিন্দু ধৰ্মও মানিব পাৰোঁ, যিকোনো ইছলামে সমগ্ৰ মানৱ জীৱনৰ কথা কয়। গতিকে তেনেস্থলত মই এটা ধৰ্মৰ প্ৰতিনিধিত্ব কৰোঁ বা মই এটা ধৰ্মক ভাল পাওঁ, আন এটা ধৰ্মক গালি পাৰাৰ মোৰ কোনো অধিকাৰ মোৰ নাই, প্ৰথম কথা। গতিকে প্ৰত্যেকটা ধৰ্মকে মই সন্মান জনাওঁ আৰু প্ৰত্যেকজন মানুহৰে সেইটো চিন্তা চৰ্চাই হ'ব লাগে। কোনো ধৰ্মই কোৱা নাই কোনোবা এটা ধৰ্মক প্ৰতিনিধিত্ব কৰি আন এটা ধৰ্মক মই গালি পৰা বা মানে তেওঁক সমালোচনা কৰা, কোনো ধৰ্মই কোৱা নাই। গতিকে তেনেস্থলত মমিনুল আউলৰ নিচিনা মানে এই মানে অতিমাত্ৰা মানে চতুৰ, এই অতিমাত্ৰা চতুৰ ব্যক্তি দেখুৱাবলৈ গৈ তেওঁ আচলতে তেওঁ নিজেই কি কৰিছে তেওঁ নিজে নাজানে। চতুৰ হোৱালৈ টিকেট পালে নিশ্চয়, নহয় জানো? আপুনি কি ভাবে? নহয় আমাৰ আচলতে এটা শব্দ, মমিনুল আউলক মই 2016ত চামুগুৰি সমষ্টিত লৈ গৈছিলোঁ ইলেকশ্যন খেলিবলৈ কাৰণে। তেওঁ তাত গ'ল, মিটিং চিটিং কৰিলে, পিছত তেওঁ আহি স্ক্ৰীণৰ পৰ্দাত কান্দিব লগা হ'ল। তেওঁ যদি তেওঁ সৰ্বদা দিল্লী গ'ল, তেওঁ ইয়াত থাকি গ'ল, তেওঁ টিকেট পাব চিয়ৰ, তেওঁ কিন্তু দিল্লী নগ'ল। তেওঁ যদি দিল্লী গ'লহেঁতেন কানি মানি ক'ৰবাত টিকেট এটা পালেহেঁতেন বৰপেটা চাইডে সেইফালে, কিন্তু মানে এতিয়া হাঁহি উঠা কথা, মানে তেওঁৰ মোচনটো আজিকালি খুব বেছি হৈছে, আগতে তেওঁ তেনেকুৱা নাছিলে। তেওঁ এই মোচনটোৰ কাৰণে তেওঁৰ পতন অনিবাৰ্য। সেইটোৱে আপুনি কি ক'ব বিচাৰিছে? নহয় আচলতে সেইটোৱে হৈছে, তেওঁ মানে অতিমাত্ৰা তাৰমানে যি বুদ্ধিয়ক বুলি পৰিচয় দিব গৈছে, তেওঁ মানে ধুবিৰ মানে কুকুৰৰ না ঘৰৰ হ'ল নে তেওঁৰ ঘাটৰ হ'ল, তেওঁ মাজতে ওলমি থাকিলে, তেওঁৰ সেই বস্তুটো হৈছে। হয়, আমি এই বিষয়ে পুনৰ আলোচনা কৰিম, আহিম বাৰু এইবিলাক কথা, যিহেতু আমি তেখেতৰ অত্যন্ত ব্যক্তিগতভাৱে তেওঁৰ যিটো ৰাজনৈতিক দৰ্শন সেই বিষয়ে আমি আলোচনা কৰিলোঁ। এতিয়া মই এটা কথা বুজি নাপালোঁ, বিজেপি দলে যদিও খিলঞ্জীয়া মানুহৰ কথা কৈছিল, বিগত নিৰ্বাচনত যিটো আমাৰ এই জাষ্ট পাৰ হৈ গ'ল কেইদিনমানৰ আগতে, তাত অসমীয়া মুছলমানৰ কিন্তু ৰিপ্ৰেজেণ্টেশ্যন আমি নেদেখিলোঁ অকল, বৰঞ্চ অসমীয়া মুছলমানৰ বৈৰী বুলি জনাজাত বদৰুদ্দিন আজমলে 2-এটা সমষ্টিত অসমীয়া মুছলমানৰ প্ৰাৰ্থিত্ব প্ৰদান কৰিলে। এনেধৰণৰ এটা বিপৰীত এটা ক্লাইমেক্স এণ্টি ক্লাইমেক্স যিটো হ'ল, এই সন্দৰ্ভত আপোনালোক কি ক'ব বিচাৰে? আচলতে মই কথা এটা কৈছোঁ, আমি প্ৰত্যেকখন চৰকাৰৰ দিনত অসমীয়া যি আমাৰ গৰীয়া মৰীয়া দেশী মাইমেল যিখিনি মানুহ আছে, কছাৰী পাংগাল, এইসকল আজি স্বাধীনতাৰ পিছৰ পৰাই যদি চাবলৈ যাওঁ, আমি সদায় মানে লাঞ্ছিত বঞ্চিত হৈ আহিছোঁ। আমি সদায় মানে আমাক পিছুৱাই ৰখা হৈ আছে। আমি কোনোদিনে তাৰমানে মানে সেই যি স্থান পাব লাগে, যি মৰ্যাদা পাব লাগে, সেই মৰ্যাদাৰ পৰা আমি বঞ্চিত হৈ আছোঁ। আমি মাইনৰিটিৰ ভিতৰত যিসকল মেজৰিটি সেইসকলে মানে প্ৰথম স্থান বা প্ৰাধান্য পাই আহিছে। তেনেস্থলত আমি ভাবিছিলোঁ এইবাৰ জাতি মাটি ভেটিৰ কথা কোৱা বা পাহাৰ ভৈয়াম মানে বৰাক ব্ৰহ্মপুত্ৰৰ কথা কোৱা এই চৰকাৰখনে, এই দলৰ চৰকাৰখনে নিশ্চিতভাৱে আমাক কিবা এটা কৰিব। আমি সেই আশাৰে বিগত 5টা বছৰেই আমি সেই চৰকাৰৰ মুখ চায়ে আমি থাকিলোঁ। ভাবিছিলোঁ যোৱা বিগত সময়ছোৱাখিনিত আমাৰ খিলঞ্জীয়া মুছলমানৰ হৈ 100 কোটি মানে নিৰ্ধাৰণ কৰি আমাক সুকীয়া জৰীপ কৰি আমাৰ মানে এখন মানে কমিশ্যন মানে হেৰি কৰি দিয়া কথা আছিল, সুকীয়া মানে আমাক মানে মৰ্যাদা দিয়া কথা আছিলে, শব্দ ওলাই এনেকুৱা হৈছে যিয়ে নহওক। তো তেনেস্থলত আমি মুখলৈ চাই থাকিলোঁ। আমি অলপ কিছু সময়ৰ কাৰণে আমি উৎসাহিত হৈছিলোঁ যে হয় এইখন খিলঞ্জীয়াৰ চৰকাৰ, গতিকে সৰ্বানন্দ সোণোৱালে মুখেৰে যি কৈছিলে আচলতে আমি সেইটো পালোঁ কিজানি, কিন্তু নাই।
যোৱাতে গোটেই 5টা বছৰ শেষ হৈ গ'ল আমাৰ কোনো ধৰণৰ জৰীপ নহ'ল আমাৰ কোনো ধৰণৰ আমাৰ সেই 100 কোটি টকাই হৈ থাকিলে বিধানসভাত পাছ কৰিলে সেইটোও তেনেকৈ থাকিলে আমাৰ কোনো ধৰণৰ মানে নিগম নহ'ল নিগম হোৱা কথা আছিলে মানে আমাৰ সুকীয়া উন্নয়ন নিগম কৰা কথা আছিলে গৰিয়ামৰীয়া দেশীসকলৰ কিন্তু আমাৰ গৰিয়ামৰীয়া দেশীৰ কোনো ধৰণৰ উন্নয়ন নিগম আমাৰ কৰি নিদিলে বৰংচ এই কংগ্ৰেছ চৰকাৰৰ দিনতে আমাৰ তৰুণ গগৈদেৱে আমাৰ খিলঞ্জীয়া মুছলমানৰ কাৰণত গৰিয়ামৰীয়া দেশীসকলৰ বাবে উন্নয়ন পৰিষদ এখন আছিলে সেইখন মানে নিষ্ক্ৰিয় হৈ আছিলে আৰু সেইখনকে তেওঁলোকে আৰু সক্ৰিয় কৰি মানে ৰিচেণ্টলি মানে ইলেকশ্যনৰ আগে ঠিক আগে কোনো ধৰণৰ তাত মানে কোনো কাৰ্যকৰীও কৰিব নোৱাৰে যাতে এটা ইলেকশ্যন টুব হিচাপে ব্যৱহাৰ কৰি তাত মানে পৰিষদখন সক্ৰিয় কৰিলে কিন্তু সক্ৰিয় কৰিলে কি হ'ব কিবা কাম কৰিলে জানো কিবা কাম হ'ল জানো নহ'ল গতিকে আমাক মাত্ৰ ইলেকশ্যনৰ কাৰণ ব্যৱহাৰ কৰাৰ কাৰণত ব্যৱহাৰ কৰিলে ঠিক মানে যি ধৰণে বিগত কালচোৱাত মানে 1947 চনৰ পৰাই আমাক যি ধৰণে মানে প্ৰবঞ্চিত হৈ আহিছিলোঁ আমি যি ধৰণে আমাক প্ৰবঞ্চনা কৰি আহিছিলে সেই ধৰণে এই বিগত কালচোৱাতো আমাক এই বিগত চৰকাৰখনে আমাক মানে সেই ধৰণে প্ৰবঞ্চনাই কৰিলে গতিকে আমি সকলো দিশৰ পৰা আমি প্ৰবঞ্চিত হৈ আহিছোঁ গতিকে আমি ভাবিছিলোঁ এই চৰকাৰখনে আমাক কৰিব বুলি কিন্তু নকৰিলে আমি খুবেই আশা কৰিছিলোঁ যে এইবাৰ বিজেপি দলে খিলঞ্জীয়া মুছলমানক বিশেষকৈ আপাৰ আছামত আমাক টিকেট দিব বুলি আমি ভাবিছিলোঁ আৰু যিহেতু আপাৰ আছামত আজি বহু বছৰৰ পৰাই আমাৰ যোৰহাটৰ পৰা এগৰাকী মুছলিম মহিলা MP আছিলে তাৰ পিছৰ পৰা আৰু কোনো হোৱাই নাই আৰু মই ব্যক্তিগতভাৱে মানে মই ভাবোঁ মই নিজেও হিন্দু মানুহৰ লগত সৰুৰ পৰা ডাঙৰ হৈছোঁ অসমীয়া হিন্দু মানুহৰ লগত আৰু তেওঁলোকৰ পৰাই মই জীৱন যুদ্ধত কেনেকৈ আগবাঢ়িব লাগে ইণ্টেলেকচুৱেলিটি বা চব মই মুছলমানৰ পৰা একো শিকা নাইকিয়া আৰু মই ভাবোঁ আমাক হিন্দু মেজৰিটি সমষ্টিৰ পৰাই অসমীয়া মুছলমানক খিলঞ্জীয়া মুছলমানক টিকেট দিয়াৰ ব্যৱস্থা কৰিব লাগে আৰু যেনেকৈ বৰ্তমান এজন প্ৰভাৱশালী মন্ত্ৰীয়ে গোটেই অসমত গৈ নিৰ্বাচনী প্ৰচাৰ চলালে ঠিক তেনেকৈ চৰকাৰখনৰ গোটেই মুৰব্বীসকলে গৈ খিলঞ্জীয়া মুছলমানৰ যিজন কেণ্ডিডেট হ'ব তেওঁৰ হৈ লাগিব লাগে তাক জিকাই অনাৰ ব্যৱস্থা কৰিব লাগে আৰু দ্বিতীয়টো কথা হ'ল কি বৰ্তমান যিহেতু আমি নিৰ্বাচিতভাৱে আমি যাব নোৱাৰোঁ বিধানসভালৈ সেইকাৰণে আমাক ৰাজ্যসভাত প্ৰতিনিধি পঠোৱাৰ ব্যৱস্থা অতি শীঘ্ৰে কৰিব লাগে যিহেতু আপোনালোকৰ মানে পপুলেশ্যন প্ৰেৰণটো এনেকুৱা হৈ যায় যাৰ কাৰণে আপোনালোকে তাৰমানে ভোটৰ যুদ্ধত বেটৰ যুদ্ধত কেতিয়াও জিকাটো সম্ভৱ নহয় এইখিনিতে মই অন্য এটা কথা আপোনালোকক ক'ব বিচাৰিছোঁ যিহেতু আপুনি ক'লে যে উজনি অসম এটা হিন্দু অধ্যুষিত অঞ্চল বা তাত আপাৰ আছামত এনেকুৱা এটা পৰিৱেশ আছে য'ত এজন খিলঞ্জীয়া মুছলমানে জিকাৰ সম্ভাৱনা এটা আছে সেইটো আমি স্বীকাৰ কৰোঁ যোৰহাট বা শিৱসাগৰৰ ভিতৰত যদি আমি সোমাই যাওঁ আপুনি যদি ঘৰৰ নামটো সোধে বাইটি অমুক বাইটি তমুক বাইটি বা এনেকৈ মাহিতি এনেকুৱা নকয় সেই শব্দখিনি শুনিলে আপুনি হিন্দু নে মুছলমান ধৰাটো বৰ টান কাৰণ কাৰোবাৰ ৰমেশ যোগেন এনেকুৱা নামবিলাক তাতেই থাকে কিন্তু ঘৰত যিটো স্কুলত দিয়াটো যিটো অফিচিয়েল নাম সেই নামটো হয়তো ইছলাম ধৰ্মী হয় সেইটো আমি দেখিছোঁ এতিয়া কথাটো ক'ব বিচাৰিছোঁ এইটো যে মানে যোগ্যজনকে আচলতে দিয়াটো প্ৰয়োজন বুলি ভাবিছিলোঁ সেইটো কাৰণেই কাৰণ বিজেপি দলে এটা সময়ত এটা উদাহৰণ ৰাখি থৈছে যেতিয়া সমগ্ৰ ভাৰতবৰ্ষত বিশ্বত জানিছিল বিজেপি দলে এটা ৰাজনৈতিক কমিউনেল দল সেই সময়ত অটল বিহাৰী বাজপেয়ীয়ে আমাৰ APJ আব্দুল কালাম মহোদয়ক তেখেতক ৰাষ্ট্ৰপতিৰ আসনখন অলংকৃত কৰিবৰ কাৰণে এটা সুবিধা দিছিল সেয়া অটল বিহাৰী বাজপেয়ীৰ এটা ভাবিব নোৱাৰা ৰাজনৈতিক বিচক্ষণতা বুলি মই ভাবোঁ 1 নম্বৰ কথা 2 নম্বৰ কথা তেতিয়া ভাৰতবৰ্ষৰ লগত যি যুদ্ধ হৈছিল পাকিস্তানৰ সেই মুহূৰ্ততে মনত ৰাখিব নৱাজ শ্বৰীফৰ মাতৃভূমি চাবৰ কাৰণে দিল্লীলৈ আহিবলৈ দিয়া হৈছিল গতিকে এটা পৰ্যায়লৈকে বিজেপি দলত সেইখিনি সহনীয়তা আছিল আৰু এইটো যোগ কৰিব লাগিব লক্ষ্ণৌত সেই সময়ত মুছলিমসকলে ৰোজা মাহত পানী সময়মতে পাইছিল হয় কিন্তু তাৰ মানুহে কোৱা কথা হয় আমি এইটো আমাৰ অসমত সেইটো দেখিছোঁ আমি শংকৰদেৱৰ যেতিয়া শংকৰ সংঘৰ বিভিন্ন অধিৱেশন হয় তাত মুছলমান সম্প্ৰদায়ৰ মানুহে পানী দিয়ে এইবাৰ আমি যোৱাবাৰ 2 বছৰ আগতে কামাখ্যাটো দেখিছিলোঁ যে কামাখ্যা অম্বুবাচী সময়ত মুছলমান সম্প্ৰদায়ৰ মানুহে দিয়ে আমাৰ সৰ্বসাধাৰণৰ মাজত কিন্তু এইবিলাক ভাৱ নাই কিন্তু আমাক সেইবিলাক এই 5 বছৰ মূৰে সেইবিলাক বস্তু সোমোৱাই দিয়া হয় এইবাৰ এনেকুৱাকৈ সোমোৱাই দিয়া হ'ল এইবাৰ বস্তুটো খুব পাৰ্মানেণ্ট হৈ গ'ল খুব দুখ লগা কথা মই আপোনাক এইখিনিতে ক'ব বিচাৰিছোঁ নিৰ্বাচনৰ যিটো এতিয়া কোড অফ কণ্ডাক্ট চলি আছে আমি বেছি কথা ক'ব নোৱাৰোঁ এই সন্দৰ্ভত কিন্তু TN ছেছন বুলি অসমত এগৰাকী ভাৰতবৰ্ষৰ এজন মানে একদম সাংঘাতিক ধৰণৰ
কঠোৰ দৃঢ় আৰু ন্যায়নিষ্ঠ ইলেকশ্যন কমিশ্যনৰ নিৰ্বাচন আয়ুক্ত আছিল তেওঁ কিন্তু এটা কিছুমান যিবিলাক গাইডলাইন দিছিল তাতে কৈছিল যে কোনো ক্ষেত্ৰতে ইলেকশ্যনৰ আগত ধৰ্মীয় মেৰুকৰণ হ'ব নালাগে কিন্তু দুৰ্ভাগ্যবশতঃ আমি এতিয়া তেনেকুৱা কিছু পৰিৱেশ পালোঁ যাৰ কাৰণে আমি এতিয়া ক'বলৈ বেয়া কিছুমান কণ্ডাক্টৰ কাৰণে থোৰতে এটা কথা ক'ম এই যিসকল ব্যক্তিয়ে এইবোৰ কথা কয় তেওঁলোকৰ এইবিলাক ব্যক্তিগত কথা কোনো দল সংগঠনে হয়তো তেওঁলোকক ক'ব নিদিয়ে কিন্তু তেওঁলোকে মানে কিবা এটা পোৱাৰ আশাত তেওঁলোকে কিবা এনেকুৱা এটা কাম কৰি দিয়ে কিন্তু আমি তেওঁলোকৰ এতিয়া মুখবিলাক চিনাক্ত হৈছে তেওঁলোক এতিয়া আঁতৰি যাব আমাৰ মই এটা কথা ৰৈ গৈছে আপুনি যিহেতু কৈছে যে আমাৰ অসমীয়া মুছলমানৰ মেজৰিটি মানে কেণ্ডিডেট জিকাই আনিব নোৱাৰি মই আজি আপোনালোকৰ মাধ্যম যোগে মই কথা এটা একেবাৰে স্পষ্ট কৰি দিছোঁ হাজো সমষ্টিত দুলু আহমেদ জিকি আহিব বিজেপিৰ পৰা যদি আমাৰ তাৰ অসমীয়া মুছলমানৰ কোনোবা কেণ্ডিডেট দিলেহেঁতেন গৰীয়া জনগোষ্ঠীৰ নিশ্চিতভাৱে জিকি আহিলেহে হয় কিন্তু মই এইবাৰ আজিয়ে মই আপোনালোকক কৈছোঁ মোৰ নিজা ব্যক্তিগত সমীক্ষা তাত সুমন হৰিপ্ৰিয়া হাৰিব তাত অসম গণ পৰিষদৰ যেতিয়া 1985 চনত যে ঢৌ আছিল তাত এগৰাকী অসমীয়া মুছলমানৰ প্ৰাৰ্থীয়ে জিকিছিল যিমান দূৰ মোৰ মনত পৰে হাজো সমষ্টিত সেই সুবিধাটো আছিলে অসমত এনেকুৱা বহুত কেইটামান সমষ্টি আছে য'ত তেনেধৰণৰ সুবিধা এটা আছে কিন্তু কি হয় যেতিয়া আমাৰ প্ৰাৰ্থী এনেধৰণে প্ৰক্ষেপ কৰে বিভিন্ন ৰাজনৈতিক দলে ভোট ভঙা ভোট চিঙা ভোট জইন কৰা এইবিলাক যিবিলাক কেমেষ্ট্ৰি থাকে এই কেমেষ্ট্ৰিক আচলতে অসমীয়া মুছলমান নিশ্চিহ্ন হৈ যায় মই এই কথাটোৱে ক'ব বিচাৰিছোঁ যিহেতু জনসংখ্যাৰ ফালৰ পৰা গুৰুত্বহীন নহয় আপোনালোকৰ ধৰক অসমীয়া মুছলমান যেতিয়া থাকে বিভিন্ন গাঁৱত সিঁচৰিত হৈ থাকে কিন্তু যে অন্যান্য অভিবাসী মুছলমানসকলক দেখোঁ তেওঁলোকে এখন গাঁও প্ৰায় 3,000 2,000 মানুহ একেলগে থাকে গতিকে ডেফিনেটলি আপোনালোকৰ যিটো থলুৱা অসমীয়া খিলঞ্জীয়া মুছলমান তেওঁলোকৰ ৰাজনৈতিক নেতাৰ দগা পাল্লাত আপোনালোকৰ গুৰুত্বটো নিশ্চয় কম হ'ব সেইটো ভাবিলে বেয়া পাই লাভ নাই কাৰণ এই গণতন্ত্ৰ গাণিতিক হিচাপতে মানে গণিতৰ গণতন্ত্ৰ যাৰে সংখ্যা বেছি তাৰে দাম বেছি কিন্তু আপোনাৰ কথা ধৰি মই এটা কথা ক'ম যেহেতু মানে আমি বেছি বিজেপিৰ কথাত আমি মানে হেৰি হৈছিলোঁ যে তেওঁলোকে 2011 আৰু 16 মেনিফেষ্টত খিলঞ্জীয়া মুছলমানৰ কথা কৈছিল আগৰ কোনো দলে কোৱা নাছিলে তাৰপিছত আমি নিজে অনুভৱ কৰিলোঁ ইমানখিনি যোৱাবাৰ 2016ৰ আগত আমাৰ মাননীয় বিত্তমন্ত্ৰী মহোদয় ৰাজেন গোহাঁই ডাঙৰীয়া আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া খিলঞ্জীয়া মুছলমানৰ বিষয়ে এনেকুৱাকৈ ক'লে আমি ভাবিলোঁ যে বা চৰকাৰ অহাৰ লগে লগে আমি চব পাই যাম 5 বছৰটো এনেকুৱাকৈ গ'ল আমি একো নাপালোঁ কিন্তু আপোনালোকক মই কৈ থওঁ 31 বছৰে এজন সুঠাম যুৱক মুখ্যমন্ত্ৰী হৈছিলে প্ৰাক্তন মুখ্যমন্ত্ৰী অসমৰ প্ৰফুল্ল কুমাৰ মহন্ত ডাঙৰীয়া তেখেতৰ দিনত হায়েষ্ট অসমীয়া মুছলমানক মন্ত্ৰী আৰু MP বনাই আছিলে প্ৰাক্তন IGP MP আতাউৰ ৰহমান ডাঙৰীয়া সাইফুদ্দিন MP মংগলদৈৰ পৰা আমাৰ হাজোৰ পৰা নুৰুল হুছেইন মহিদুল ইছলাম বৰা আমাৰ কমলপুৰৰ পৰা কিন্তু বিজেপিয়ে সেইটো নোৱাৰিলে কিন্তু তেওঁলোকে খালি কথাহে ক'লে বেছিকৈ সেইখিনিও মানে হৰাই দিছোঁ কথাখিনি কিন্তু আমাৰ মনত আছে এই কথা নাই প্ৰফুল্ল মহন্তক অসমৰ মানুহে বহু ক্ষেত্ৰত বেয়া পায় ভাল পায় বিভিন্ন গুপ্তঘাতকৰ কথা কয় বিভিন্ন মানুহৰ পিছৰ কথা সেইটো আমাৰ যাবলগীয়া নাই কিন্তু যদি আমি পলিটিকেল ক্ৰনলজিটো চাই যাওঁ বা হিষ্টৰিকেল ক্ৰনলজি চাই যাওঁ অসমত অগপ চৰকাৰৰ দিনতেই 1985 চনৰ যি অগপ চৰকাৰ আছিল অসমীয়া মুছলমানৰ গুৰুত্ব কিন্তু সৰ্বাধিক আছিল সেইটো কোনেও না কৰিব নোৱাৰে কিন্তু আজি সেই ট্ৰেণ্ডটো পৰৱৰ্তী পৰ্যায়ত হিতেশ্বৰ শইকীয়া আহিলে তেখেতেও ৰাখিব নোৱাৰিলে তেখেতেও এটা বেলেগ ধৰণৰ পলিটিক্সত গুচি গ'ল তাৰপিছত তৰুণ গগৈ ডাঙৰীয়া আহিলে তেখেতেও এটা বেলেগ পলিটিক্সত গুচি গ'ল কিন্তু এদিন কৈছিলে যে হুইজ বদৰুদ্দিন বুলি সেই কথাটোৱে কিন্তু অসমত বহুতখিনি আশাৰ সঞ্চাৰ কৰিছিল যে হুইজ বদৰুদ্দিনৰ লগে লগে হুইজ নট বদৰুদ্দিন বুলি আনোৱাৰ টাইমৰ লাষ্ট মন্ত্ৰীসভাত আছিলে এগ্ৰিকালচাৰ মিনিষ্টাৰ হিচাপে তৰুণ গগৈদেৱৰ মন্ত্ৰীসভাত কিন্তু দলগাঁৱত লাষ্টত দলগাঁৱৰ সমষ্টিৰ মানুহখিনিয়ে মানে উপলব্ধি কৰিলে যে আমাৰ ছয়দা আনোৱাৰ টাইমৰ ডাঙৰণী বাইদেউ গৰীয়া গৰীয়া গম পোৱাৰ লগে লগে তেওঁ আৰু এটা MLA হ'ব চাইড হৈ যাব ক্ষেত্ৰত আৰু এজন ব্যক্তিৰ কথা মোৰ নলেজত থাকে নিকিবুৰ জামান ডাঙৰীয়া তেখেত বোধহয় সৰুক্ষেত্ৰীৰ পৰা নিৰ্বাচন খেলিছিল তেখেতে যেতিয়া নিৰ্বাচন খেলিব গৈছিল চব ঠিকেই আছিল 1900 এইটো বোধহয় 2000 চন নে 2001 চনৰ ঘটনা তাৰপিছত যেতিয়া তেওঁ তেখেতে কোৱা কথা তেখেতে মোক কৈছিল যে যেতিয়া তেখেতে কৈছিল তাৰপিছত যেতিয়া তেওঁ নিৰ্বাচনী প্ৰচাৰত গ'ল মানুহে ক'বলৈ আৰম্ভ কৰিলে এইজন নিকিবুৰ জামান আছুৰ প্ৰেচিডেণ্ট আছিলে এইজন নিকিবুৰ জামান আছুৰ হেৰি আছে অল মানে আনডিভাইডেড কামৰূপ ডিষ্ট্ৰিক্টৰ প্ৰেচিডেণ্ট আছিলে এওঁৰ দিনতে আমুক হ'ল তামুক হ'ল বুলি কৈ সংখ্যালঘু যিখিনি মংগ বুলি সংখ্যালঘু তেওঁ লোক আছিলে তেওঁলোকে কিন্তু এটা ভীষণ
মানে প্ৰতিকূল পৰিৱেশৰ সৃষ্টি কৰিলে য'ত নেকিবুল জামান ডাঙৰীয়া সুৰক্ষিত থিয় হৈ থকাটো মুস্কিল হৈ পৰিল গগৈ ডাঙৰীয়া ইয়াৰ মাজতে মই আৰু এটা কথা কওঁ অসমত খিলঞ্জীয়া মুছলমানৰ আৰু অসমীয়া সমাজখনৰ যিটো সম্প্ৰীতিৰ কথা এইটো মই অকণমান বুজাই দিম নেকিবুল জামান ডাঙৰীয়াটো অসমত কেতিয়াবাই মন্ত্ৰী বিধায়ক বা ৰাজ্যসভা MP হ'ব লাগিছিলে কিয় হোৱা নাই সেইটো এটা আলোচনাৰ বিষয় কিন্তু ইয়াৰ আঁত ধৰিয়ে মই ক'ম মই যি কওঁ স্পষ্টভাৱেই কওঁ আজি আপুনি উকিল সন্থাতেই কওক অসমৰ সাহিত্য সভাৰ সভাপতিৰ ক্ষেত্ৰতেই কওক যেতিয়া ইমৰান শ্বাহ ডাঙৰীয়া ইমান বয়স হ'ল 80 বছৰ বয়সত তেখেতে সাহিত্য সভাৰ সভাপতি হ'ল তেওঁ সভাপতি হ'ব নোৱাৰিলেহেঁতেন এজন মানুহৰ কাৰণে হ'ল ধমকিত যিজন শ্ৰদ্ধাৰ হোমেন বৰগোহাঁঞি দেৱৰ কাৰণে ইমৰান শ্বাহ ডাঙৰীয়া সাহিত্য সভাৰ সভাপতি হ'ল আৰু আপুনি চাব কিছুমান জেগাত অসমীয়া মুছলমানে বাৰ কাউন্সিল বা আমাৰ উকিল সন্থাৰ সভাপতি হ'ব নোৱাৰে হয় কোনোবা এজন শৰ্মা গগৈয়ে আজি হুইপ জাৰি কৰিব লাগিব যে এইবাৰ আমাৰ আহমেদ হ'ব এবাৰ আজি অমুক আমাৰ হাজৰিকা হ'ব এইবাৰ সন্থাৰ তেতিয়াহে তেওঁ হয় এই কথাবিলাক চিন্তা কৰিব আমিও ভাবোঁ যে সেইখন শংকৰাজানৰ অসম এদিন আকৌ ঘূৰি আহিব আমাৰ আমি আশাবাদী হয় যি ধৰ্মীয় মেৰুকৰণ আছে সেয়া আঁতৰি যাব সেয়া আমি নিশ্চয় আশাবাদী কাৰণ আমি শংকৰাজনক বাদ দি জিকিৰ আৰু বৰগীতক বাদ দি আমি অসমীয়া সংস্কৃতিৰ কথা কেতিয়াও ভাবিব নোৱাৰোঁ বাৰু আমি অন্য আৰু দুই এটা কথালৈ আহোঁ যিটো অকণমান পলিটিকেল কথা আমি নন পলিটিকেল কথাও পাতিছোঁ যিহেতু ছ'চাইটি আৰু পলিটিক্স দুটা এটা মুদ্ৰাৰ ইপিঠি সিপিঠি চিপাঝাৰৰ আৰক্ষীৰ হাতত এজন কেইগৰাকী মহিলাৰ হয় এই কথাটো আপোনালোকে কেছ দিছিল এই কেছটোত কিবা বিজেপি দলৰ কিবা ধৰণৰ কিবা এনেকুৱা কিবা আপোনালোকৰ কিবা আপোনাৰ ধাৰণাটো কি আছিল ধাৰণাটো মানে সেই সময়ত আপোনাৰ কি হৈছে দুগৰাকী এজন মানে সিহঁতৰ মানে প্ৰেমৰ কাহিনী ছোৱালীজনীয়ে ল'ৰাজনক ভাল পাই তেওঁলোকে গুচি আহিলে সেইটোক লৈ পেলাই দুই সম্প্ৰদায়ৰ মানে ল'ৰা ছোৱালী তো তেনেস্থলত কেছ দিলে কেছত তাৰমানে কি হ'ল মানে ল'ৰাজনক নাপায় যি ভিক্টিম মানে যি মানে দুখী আছামীজনক নাপায় আছামীজনৰ মানে ভনীয়েক 3গৰাকীক পুলিচে উঠাই লৈ আহিলে আনি কি কৰিলে গোটেই ৰাতি তেওঁলোকক মানে খুব বেয়াকৈ মানে অত্যাচাৰ কৰিছে মানে মাৰধৰ কৰিছে যিটো মানে সম্পূৰ্ণ সংবাদ মাধ্যমত প্ৰচাৰিত হৈছে সেই ক্ষেত্ৰত আমাৰ মমিনুল লাৱাল ডাঙৰীয়াই কিন্তু সেই ক্ষেত্ৰত একো নকলে সেইবিলাকৰ ক্ষেত্ৰত একো নকয় কাৰণ সেইটো আমাৰ খিলঞ্জীয়া মুছলমান মানুহৰ ওপৰত অত্যাচাৰ হৈছে কিন্তু তাত জাতিগত মানে মেৰুকৰণ কৰি ধৰ্মীয়গত মেৰুকৰণ কৰি তেওঁলোকে কি কৰিছে এটা ৰং দিছে মানে লাভ জেহাদ কিবা জেহাদ দি মেৰুকৰণ কৰি তেওঁলোকে মানে সেই পুলিচ অফিচাৰজনক মানে সিংঘাম বনাই পেলাইছে সিংঘাম হৈছে সেই পুলিচ অফিচাৰজন সিংঘাম তাৰপিছত কি হ'ল তেওঁলোকে মানে যি মানৱ অধিকাৰ মানে আইন মানে ইতিমধ্যে মানে যোনে নহওক প্ৰশাসনৰ মানুহে হওক বা কোনোবাই হওক তেওঁ উলংঘা কৰিছে তো এইটোক লৈ পেলাই আমাৰ সদৌ অসম গৰিয়া যুৱ ছাত্ৰ পৰিষদৰ তৰফৰ পৰা আমি পুলিচ একাউণ্টেবিলিটি যি মানে আইন আছে তেওঁলোকক আমি পুলিচ কমিশ্যন যি আছে তেওঁলোকক আমি তেওঁলোকৰ ওচৰত আমি গোচৰ তৰিছোঁ তাৰপিছত মানৱ অধিকাৰ আয়োগত আমি গোচৰ তৰিছিলোঁ আৰু এইটোৰ ওপৰত তদন্ত নিশ্চিতভাৱে হৈছে আৰু সেই তদন্তৰ ওপৰত ভিত্তি কৰি মানুহজনক মানে সেই অফিচাৰজনক ছাছপেণ্ড কৰা হৈছিলে মই সুধিব বিচাৰিছোঁ যে সেই সময়ত বিজেপি যিটো সংখ্যালঘু চেল আছিলে যিটো মানে সংখ্যালঘুৰ ইণ্টাৰেষ্টত যিটো চেলে কাম কৰিছিলে বিজেপি দলত সেই চেলটোৱে কিবা এনেকুৱা ধৰণৰ ছাপোৰ্ট কৰিছিল নেকি আপোনালোকে তেওঁলোকে বৰংচ উচতিয়াহে দিছে বৰংচ এই কথাটোক লৈ পেলাই মমিনুল লাৱালে বিভিন্ন ধৰণৰ কথা কৈছিলে সেই সময়ত সংবাদ মাধ্যমত গতিকে এই মমিনুল লাৱালৰ বিষয়ত মই ক'লোৱে নহয় যে মই এটা শব্দ ব্যৱহাৰ কৰিছোঁ বাৰম্বাৰ কৈ আছোঁ মই কাল্পিত শব্দ এটা ব্যৱহাৰ কৰিছোঁ যে তেওঁ অসমীয়া মানুহৰ ভাল নাপাওঁ আচলতে নহয় মই ব্যৱহাৰ কৰিছোঁ এইটো কাৰণ এই কাৰণতে ব্যৱহাৰ কৰিছোঁ তেওঁ আচলতে অসমীয়া মানুহৰ কাৰো হৈ থকা নাই কোনো না অসমীয়া মুছলমানৰ হৈ আছে না অসমীয়া হিন্দুৰ হৈ আছে তেওঁ কাৰোৱে হৈ থকা নাই তেওঁ আচলতে বিভাজনকাৰী নাই আজি মই আৰু এটা কথা কওঁ সৈয়দ মুমিনুল লাৱাল আজি তেওঁৰ পৰিয়ালত সৈয়দ ফেমিলিবিলাকতে তেওঁ আজি অকলশৰীয়া হৈ গৈছে তেওঁৰ বক্তব্যৰ কাৰণে সৈয়দসকল অলপ কঠোৰ ধৰ্মীয় ৰীতি নিয়ম মানি চলা মানুহ তেওঁলোকৰ বংশৰ যেতিয়া এজনে এনেকুৱা কথাবোৰ ক'ব তেওঁলোকৰ অন্তৰ চুই যায় দুখ পাইছে তেওঁলোকৰ বহুতে মোক ফোন কৰি কৈছে লগ পালেও কয় কথাবোৰ
এতিয়া গোটেই আমি গোটেই বস্তুটো এটাই কথা সিদ্ধান্ত ল'লোঁ যে যিটো চেঞ্চাছ যিটো কৰিবলৈ গৈছে সেই চেঞ্চাছটো আচলতে বহুত সাংবিধানিক বুলি আমি ক'ব নোৱাৰোঁ, যিহেতু চেঞ্চাছ কমিশ্যন অফ ইণ্ডিয়া ভাৰতবৰ্ষৰ যি লোকপিয়ল আয়ুক্ত আছে তেওঁলোকে চেঞ্চাছ কৰে, আৰু সেই ক্ষেত্ৰত কোনোবা বেচৰকাৰী সংগঠনে যদি চেঞ্চাছ কৰিব বিচাৰে সেইটো কিমান গ্ৰহণীয় হ'ব সেইটো চিন্তা কৰিবলগীয়া কথা। আৰু সংখ্যালঘু পৰিষদে যিটো তেওঁলোকৰ যিটো চেয়াৰমেন আছিলে তেওঁলোকে কৈছে কৰিম বুলি কৈছিলে কেইবাটাও সংগঠন লগ লাগি, সেইটোৰ অথেণ্টিচিটিটো কোনে একচেপ্ট কৰিব, তাৰ অথেণ্টিচিটিৰ একচেপ্টেবিলিটি কি থাকিব, সেইখিনি ডাটা কোনে এফিলিয়েট কৰিব, সেইবিলাক ডাঙৰ ডাঙৰ প্ৰশ্ন থাকি গ'ল। যাই হওক, মই আজিও কওঁ যে অসমৰ যিখিনি খিলঞ্জীয়া সম্প্ৰদায়ৰ ইছলামধৰ্মী লোক আছে যিসকলক আমি গৰীয়া মৰীয়া দেশী জোলা কছাৰী মুছলমান মাইমল পুঙল ইত্যাদি বুলি কওঁ, সেইসকলৰ কিন্তু এটা বিশেষ লোকপিয়লৰ প্ৰয়োজনীয়তা আছে, সেইটো না কৰিব নোৱাৰি। কাৰণ নহ'লে মানে হেৰাই যাব ওলাইছে যেন কেতিয়াবা অনুভৱ হয়, মানে পূৰ্ববংগীয় মুছলমানৰ যি চিন্তাধাৰা বা আগ্ৰাসন তাত এখেতসকলে হেৰাই যাবলগীয়া হৈছে যেন কেতিয়াবা ভাৱ হয়। আমি বিচাৰি নাপাওঁ আমাৰ মাহিতি পেহিতি বা আমাৰ অসমৰ নিজৰ বুকুৰ আপোন সেই এখন লোক ক'ত হেৰাই যায়। গতিকে সেইটো যিটো প্ৰচেষ্টা সেই প্ৰচেষ্টাটো মই কেতিয়াও বেয়া বুলি ক'ব নোৱাৰোঁ, কিন্তু সেয়া যি কৰ্তৃত্বশীল যি বিষয়া আছে বা যিটো প্ৰচিডিউৰ আছে, যি অথৰিটি আছে সেইটো তেওঁলোকৰ দ্বাৰাই হওক, সেইটো আমিও বিচাৰোঁ এটা নিশ্চিত। সেই ক্ষেত্ৰত আপোনালোকৰ কিবা ক'বলগীয়া আছে? গতিকে যদি মমিনুল আউৱাল ডাঙৰীয়াৰ সদিচ্ছা থাকিলেহেঁতেন, মই আৰু কৈছোঁ, মমিনুল আউৱাল ডাঙৰীয়াৰ যদি সদিচ্ছা থাকিলেহেঁতেন যোৱা চৰকাৰ চলি থকা সময়ছোৱাখিনিতেই তেওঁ আমাৰ সকলো অসমীয়া মুছলমানখিনিক গৰীয়া মৰীয়া দেশী মাইমেল জোলহা পাংগাল এই সকলো জনগোষ্ঠীক আমাৰ মানে চিনাক্ত কৰি জৰীপ কৰি সুকীয়া জৰীপ মানে চৰকাৰীভাৱে মানে জৰীপৰ জৰিয়তে চিনাক্তকৰণ কৰিলেহেঁতেন, কিন্তু তেওঁ ৰাজনীতিকৰণ কৰিলে, যাৰ কাৰণত ইলেকশ্যনৰ পিছত 2 মেলৈ কিয় ৰখিব লগা হ'ল? 2 মেলৈ আপোনাৰ ৰখিব লগা কিয় হ'ল? তেওঁ মানে আজিৰ তাৰিখলৈ তেওঁ ৰখিব লগা কিয় হ'ল? চৰকাৰ চলি থকা সময়ছোৱাখিনিত তেওঁ জৰীপ কৰাৰ সময় নাপালেনে? গতিকে আজিও কৈছোঁ, যদি সদিচ্ছা আছে চৰকাৰীভাৱে কৰক, আৰু আপুনি দিয়া যি চাৰ্টিফিকেট দিব বিচাৰিছে সেই চাৰ্টিফিকেটখন ভেলুলেছ। মই বাৰম্বাৰ কৈছোঁ সেইটো কোনোপধ্যে গ্ৰহণযোগ্য নহয়। গতিকে গ্ৰহণযোগ্য কৰিবৰ কাৰণত আপুনি চৰকাৰীভাৱে কৰাৰ যদি মানে আপোনাৰ যদি সঁচাই সততা আৰু সদিচ্ছা আছে তেতিয়াহ'লে চৰকাৰীভাৱে কৰাৰ ব্যৱস্থা কৰক, চৰকাৰীভাৱে জৰীপ কৰাৰ ব্যৱস্থা কৰক, চৰকাৰীভাৱে চিনাক্তকৰণ কৰি এই গৰীয়ামৰীয়া দেশীসকলৰ অধিকাৰ আজৰি অনাৰ সহায় আৰু সহযোগিতা কৰক। অন্যথা এই ভেকো ভাওনা নাটক কৰি নাথাকিব আপুনি। মমিনুল আউৱাল ডাঙৰীয়া, মই আপোনাক পোনপটীয়াকৈ কৈছোঁ, যদি মোৰ এই কথাখিনি আপুনি শুনে, মই পোনপটীয়াকৈ কৈছোঁ, আৰু আপোনাৰ যদি সঁচাই সদিচ্ছা আছে, সঁচাই যদি সততা আছে, মানে গৰীয়ামৰীয়া দেশীসকলৰ বাবে আপোনাৰ আন্তৰিকতা আছে, তেতিয়াহ'লে আপুনি এইসকলক মানে ঠগ প্ৰবঞ্চনা কৰাৰ পৰা আপুনি বিৰত থাকক। আপুনি কিবা ক'ব? মই ক'ম যে নতুন চৰকাৰখনে খিলঞ্জীয়া মুছলমানসকলৰ জৰীপটো কৰিব লাগে। তেওঁলোকে আহিয়ে ঘোষণা দিলে আমি ভাল পাম। আৰু মমিনুল আউৱালৰ ক্ষেত্ৰত আমি ক'ম যে মমিনুল, তুমি তোমাৰ নিজৰ স্থিতি বজাই ৰাখিবলৈ তুমি যিয়ে নোকোৱা, আমি গম পালোঁ যে তোমাৰ পজিশ্যন কি। তোমাৰ যদি ইমানেই দম থাকিলে হয় তুমি চিফ মিনিষ্টাৰৰ ওচৰত গৈ টেবুল ঢকিয়াই ক'লাহেঁতেন যে আমাক মাইনৰিটি কমিশ্যনৰ চেয়াৰমেন লাগে, ৱাকফ বৰ্ডখন চেয়াৰমেন লাগে, হজ কমিটিৰ চেয়াৰমেন লাগে। সেইখিনি মূল ইছ্যুকেইটাত তেওঁ একো কৰিব নোৱাৰিলে, গৈ তেওঁ বাহিৰতহে বেছি চিঞৰ বাখৰ কৰি থাকে। তেওঁ যদি ইমানেই ইনফ্লুৱেঞ্চিয়েল ব্যক্তি আছিলে, তেওঁ 3টাৰ কাৰোবাৰ এজনক সভাপতি পাতিলে হয়, এই 3টা ইউনিটৰ। মই 5 বছৰত চালোঁ মমিনুল আউৱাল এজন বিফল ব্যক্তি, আৰু তেওঁক মই ৰাজনীতিবিদ বুলি নকওঁ, ৰাজনীতিবিদ হ'বলৈ বহুত কিবাকিবি লাগে। তেওঁ ৰাজনীতি নিশিকিলে, তেওঁক এজন গুৰুৰ প্ৰয়োজন, তেওঁক কিছুদিন বিশ্ৰামৰ প্ৰয়োজন, আৰু তেওঁ মানসিকভাৱে ভাগি পৰিছে। কিয় মানসিকভাৱে ভাগি পৰিছে তেওঁ বুজি পাইছে যে তেওঁক খিলঞ্জীয়া মুছলমান ৰাইজে একাষৰীয়া কৰিছে, তেওঁৰ লগত 2-এজন মানুহৰ বাহিৰে কোনো নাই। আৰু বিজেপি দলেও তেওঁক এটা সকিয়নি দিব লাগে যে তেওঁৰ কথা বৰ্তাই বিজেপি দলৰ প্ৰতি খিলঞ্জীয়া মুছলমানৰ সমৰ্থন এইবাৰ বহুত হ্ৰাস হৈছে। যোৱাবাৰ ইলেকশ্যনত 16% ভোট পাইছিল, এইবাৰ মই কওঁ যে 1%ও ভোট পোৱা নাই। হয়, আমি অনুষ্ঠানৰ শেষৰ পৰ্যায়লৈ আহিলোঁ। প্ৰতিটো বহাগেই সদায় অসমক নতুন বতৰা দিয়ে,
এই বহাগত হয়তো আমি কোভিড কৰোণা পাম এই বহাগৰ 1 তাৰিখ বহাগত তেওঁলোকে যেটো সেন্সাস কৰিবলৈ গৈছে ইয়াত যথেষ্টখিনি টেকনিক্যাল কথা আছে গতিকে এই বহাগটো তেওঁলোকে বিৰতি লৈ অহা যেটো বহাগ আহিছে সেই বহাগত সকলো আইনগত দিশ চালিজাৰি চাই সাংবিধানিক দিশ চালিজাৰি চাই তেওঁলোকে আগবাঢ়ক য'ত তেওঁলোকে অসমীয়া ৰাইজৰ সমৰ্থন হয় অসমীয়া জাতি জনগোষ্ঠী সকলোৰে সমৰ্থন লৈ এই সেন্সাসটো কৰক য'ত অসমৰ খিলঞ্জীয়া থলুৱা ভূমিপুত্ৰ যিসকল খিলঞ্জীয়া আমিও বেলেগক সহায় কৰিম অন্য জাতি জনগোষ্ঠীক আমিও সহায় কৰিম কিমান পপুলেশ্যন আছে কি ধৰণে তেওঁলোক জীয়াই আছে ক'ত জীয়াই আছে তেওঁলোকৰ অৰ্থনৈতিক অৱস্থা কেনেকুৱা সামাজিক অৱস্থা কেনেকুৱা চাকৰি বাকৰিৰ ক্ষেত্ৰত চৰকাৰী চাকৰিৰ ক্ষেত্ৰত তেওঁলোকৰ সুবিধা অসুবিধা কি পাইছে লোন পোৱাৰ ক্ষেত্ৰত তেখেতে কি পাইছে কি নাপায় সকলোখিনি যাতে এটা বস্তুনিষ্ঠ অধ্যয়ন আৰু এটা জৰীপ হয় সেই আবেদন জনাই আজি এই অনুষ্ঠান ইমানতে সামৰিলোঁ ধন্যবাদ